আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো মই ৰাহুল শইকীয়া আৰু আজি মই আপোনালোকৰ কাৰণে গণিতৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এই ভিডিঅ'টিৰ যোগেৰে লৈ আহিছো আৰু যিসমূহ আপোনালোকৰ কাৰণে আগন্তুক এক্সামসমূহৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু এই ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ 50টাতকৈও অধিক কুৱেশ্যন সন্নিৱিষ্ট কৰিছো আৰু এই ভিডিঅ'টিত সেই কুৱেশ্যনসমূহ মই আপোনালোকৰ কাৰণে তন্নকৈ ডিসকাস কৰিম আৰু ইয়াত যিসমূহ কুৱেশ্যন মই আপোনালোকৰ কাৰণে সন্নিৱিষ্ট কৰিছো এই কুৱেশ্যনসমূহ যিকোনো এক্সামত আগত আহিছে আৰু যিসমূহ কুৱেশ্যন ইয়াত সন্নিৱিষ্ট কৰা হৈছে প্ৰত্যেকটো কুৱেশ্যনে আগন্তুক এক্সামসমূহৰ কাৰণে অতি গুৰুত্বপূৰ্ণ গতিকে পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো আহকচোন এতিয়া আমি চাওঁ আজিৰ এই ক্লাছটিত মই প্ৰথম কি কুৱেশ্যন সন্নিৱিষ্ট কৰিছো আপোনালোকে দেখা পাইছে প্ৰথম কুৱেশ্যনটোত কি আছে এক নম্বৰ কুৱেশ্যন ইয়াত দিয়া আছে এ এটা কুৱা 15 দিনত খান্দিব পাৰে বি সেই কুৱাটো 10 দিনত খান্দিব পাৰে দুয়ো একেলগে কিমান দিনত কুৱাটো খান্দিব পাৰিব কুৱেশ্যনটোত কি কৈছে মই আকৌ এবাৰ পঢ়ি দিছো ইয়াত দিয়া আছে এ এটা কুৱা 15 দিনত খান্দিব পাৰে বি সেই কুৱাটো 10 দিনত খান্দিব পাৰে আৰু দুয়ো একেলগে কিমান দিনত কুৱাটো খান্দিব পাৰিব আমাক খুদিছে এইটো আমি এতিয়া কৰিম ইয়াত চাৰিটা কুৱেশ্যন অপচন দিয়া আছে এ অপচন বি অপচন সি অপচন আৰু ডি অপচন এটা কোনটো কাৰেক্ট হ'ব এতিয়া আমি চাওঁ এইটো কেনেদৰে সলভ কৰিব পাৰি ইয়াত এ কুৱাটো কিমান দিনত খান্দিব পাৰিব বুলি আমাক দিয়া আছে এ কুৱাটো খান্দিব পাৰে 15 দিনত বি সেই কুৱাটো কিমান দিনত খান্দিব পাৰে বুলি দিয়া আছে 10 দিনত খান্দিব পাৰে বুলি দিয়া আছে গতিকে আমি কি কৰিম ইয়াৰ পৰা মুঠ কামটো উলিয়াই পেলাম সেই কামটো উলিয়াবৰ কাৰণে আমি কি কৰিম এ কুৱাটো কিমান দিনত খান্দিব পাৰে আৰু বি কুৱাটো কিমান দিনত খান্দিব পাৰে তাৰ এলচিএম যেটো লম যেটো পাম আমি সেইটোই হ'ব এ আৰু বি কৰিব লগা মুঠ কামৰ অংশ এতিয়া 15 আৰু 10 যদি আমি এলচিএম লওঁ অৰ্থাৎ লসাগু লওঁ কিমান হ'ব 30 হ'ব অৰ্থাৎ টোটেল ওয়ার্কটো আমি কিমান পালো 30 পালো অৰ্থাৎ টোটেল ওয়ার্কটো বা এলচিএম বা লসাগুটো কেনেদৰে উলিয়াই মই আপোনালোকক সাইডতে দেখাই দিছো 15 আৰু 10 ৰ এলচিএম আমি কেনেদৰে লম 5 কৰক 3 বাৰ যাব 10ক 5 কৰক কেবাৰ যাব দুবাৰ যাব 2 5 10 3 10 30 অৰ্থাৎ আমি কিমান পালোগে এলচিএম 30 পালো এতিয়া কি কৰিব এ ওয়ান ডে ওয়ার্ক অৰ্থাৎ এ কুৱাটো এদিনত কিমান খানিব পাৰে সেইটো উলিয়াম আৰু বি কিমান খানিব পাৰে সেইটো উলিয়াম কুৱাটোৰ কাৰণে কিমান অংশ খানিব পাৰে গতিকে সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিম এৰ ওয়ান ডে ওয়ার্কটো উলিয়াবৰ কাৰণে আমি 15 30 অৰ্থাৎ টোটেল ওয়ার্কটো ডিভাইড কৰি দিম তো ডিভাইড কৰিলে 15 যদি আমি 30 ডিভাইড কৰি দিও তেতিয়া এৰ ওয়ান ডে ওয়ার্কটো আমি পাই যাম 15 যদি আমি 30 ডিভাইড কৰো কিমান পাম 2 পাম আৰু 10 যদি ডিভাইড কৰো 30 কিমান পাম 3 পাম ইয়াত আমি কি পালো 2 যেন পালো 2 হৈছে এৰ ওয়ান ডে ওয়ার্ক অৰ্থাৎ এদিনৰ কাম 3 হৈছে বিৰ ওয়ান ডে ওয়ার্ক এতিয়া এ আৰু বি যদি কামটো একেলগে কৰে সিহঁতৰ এ আৰু বিৰ ওয়ান ডে ওয়ার্ক কিমান হ'ব সেইটো লেবৰ কাৰণে এ আৰু বিৰ ওয়ান ডে ওয়ার্ক দুটা আমি যোগ কৰি দিম অৰ্থাৎ এ ওয়ান ডে ওয়ার্ক আমি কিমান পাইছিলো 2 পাইছিলো বিৰ ওয়ান ডে ওয়ার্ক কিমান পাইছিলো আমি 3 পাইছিলো গতিকে এ আৰু বিৰ যদি আমি ওয়ান ডে ওয়ার্ক উলিয়াবলৈ যাওঁ ওয়ান ডে ওয়ার্ক উলিয়াবলৈ যাওঁ আমি কি কৰিম এই 2 আৰু 3 টো যোগ কৰি দিম কিমান পাম 5 পাম গতিকে এতিয়া কি কৰিম লাষ্টত এ আৰু বি একেলগে কামটো কিমান কৰিব পাৰে 5 অংশ কৰিব পাৰে গতিকে 5 যদি আমি টোটেল ওয়ার্কটোক আমি ডিভাইড কৰো টোটেল ওয়ার্ক কিমান দিয়া আছে 30 দিয়া আছে গতিকে 30 ক যদি আমি 5 ডিভাইড কৰো টোটেল ডেটো পাই যাম আমি এ আৰু বি কুৱাটো কিমান দিনত খানিব পাৰিব গতিকে 5 30 কেবাৰ যাব 6 বাৰ যাব অৰ্থাৎ 6 দিনত এ আৰু বি কুৱাটো কি কৰিব পাৰিব খানিব পাৰিব গতিকে ইয়াৰ অপচন কোনটো কাৰেক্ট হ'ব ইয়াৰ এ অপচনটো কাৰেক্ট হ'ব এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম ইয়াৰ পাছৰ কোৱেশ্চনটো কি দি আছে ইয়াৰ পাছৰ কোৱেশ্চনটো অৰ্থাৎ 2 নম্বৰ কোৱেশ্চনটো দিছে 5 কিলোমিটাৰ দীঘল ৰাস্তা এটা 50 জন বনুৱাই 35 দিনত সাজিব পাৰে আৰু সেই ৰাস্তাটোত 20 দিনতে সম্পূৰ্ণ কৰিবলৈ আৰু কিমান জন বনুৱা নিয়োগ কৰিব লাগিব এই কোৱেশ্চনটো কৰিবলৈ যোৱাৰ আগতে মই এটা কথা কৈ দিছো ইয়াতে দীঘল ৰাস্তা এটা 40 জন বনুৱাই 35 দিনত সাজিব পাৰে ইয়াত কিমান দিয়া আছে দিনটো দিয়া আছে 35 দিন অৰ্থাৎ 40 জনক কিমান দিনৰ প্ৰয়োজন হয় 35 দিনৰ প্ৰয়োজন হয় 40 জনৰ
কিমান দিনৰ প্ৰয়োজন হয় মই কোৱেশ্চনটো বুজাই দিম আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া পাব একেবাৰে সহজতে অৰ্থাৎ কম সময়ৰ ভিতৰত কৰিব পাৰিব মই অকমান কথা বুজাই দিছো যাৰ জৰিয়তে আপুনি কোৱেশ্চনটো শুদ্ধ হৈছে নে নাই হেতু গম পাব অৰ্থাৎ এনসাৰটো শুদ্ধ হৈছে নে নাই হেতু গম পাব মই এতিয়া যেটো কথা কবলৈ গৈ আছো ইয়াত কি দি আছে 40 জন বনুৱাই কিমান দিনৰ প্ৰয়োজন হয় 35 দিনৰ প্ৰয়োজন হয় গতিকে সেই কামটো যদি 20 দিনত কৰিবলৈ যোৱা যায় গতিকে বনুৱাৰ সংখ্যা কি হ'ব কমিব নে বাঢ়িব 20 দিনত যদি কৰিবলৈ যোৱা যায় তেতিয়া obviously বনুৱাৰ সংখ্যা বেছি লাগিব কাৰণ ইয়াত 35 দিনত কৰিবলৈকে 40 জন মানুহ লাগিছিল গতিকে সেই একেটা কামকে যদি 20 দিনত কমপ্লিট কৰিবলৈ যোৱা যায় তেতিয়া obviously বনুৱাৰ সংখ্যাটো কি লাগিব ইয়াত 40 জন আছিল 40 জনতকে বাঢ়িব এতিয়া আমি কি কৰিম এটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব আপুনি এটা কাম কৰক অৰ্থাৎ যেটো দিন দিয়া থাকে দিন আৰু মানুহৰ সংখ্যা কিমান দি আছে হেতু মই m1 বুলি ধৰিলো আৰু দিনটো মই d1 বুলি ধৰিলো তাৰ লগত যদি আপুনি m2 d2 পূৰণ কৰে তেতিয়া আপুনি ইয়াৰ d2 ভ্যালুটো আপুনি উলিয়াই পেলাব পাৰিব ইয়াৰ পৰা ইয়াত মানুহৰ সংখ্যা কিমান দি আছিল 40 জন আৰু d2 অৰ্থাৎ দিনৰ ডে কিমান লাগিব কৈছিলে 35 দিন অৰ্থাৎ 40 জন মানুহৰ কিমান দিনৰ প্ৰয়োজন হয় 35 দিনৰ প্ৰয়োজন হয় সেই কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে গতিকে যদি 20 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ যোৱা যায় obviously মানুহৰ সংখ্যা বেছি লাগিব গতিকে আমি আনসাৰটো কিমান পাম ইয়াৰ পৰা ইয়াত m2 অৰ্থাৎ m2 টো আমি ইয়াৰ পৰা উলিয়াম গতিকে m2 কিমান হ'ব m2 আমি যদি কৰো এই 20 টোৱে আমি 40 ক কাটিব পাৰো কেবাৰ যাব দুবাৰ যাব দুয়ে যদি 35 ক পূৰণ কৰো কিমান হ'ব 70 হ'ব গতিকে m2 ৰ ভ্যালু কিমান হ'ব ইয়াত গতিকে ইয়াত 30 আছে 18 আছে 16 আছে 28 আছে গতিকে আনসাৰটো হ'ব 70 ডে অৰ্থাৎ ইয়াত অপচন গিটাত এটো অপচন নাই গতিকে অপচনটো কি হ'ব বা কাৰেক্ট আনসাৰটো কিমান হ'ব 70 দিনৰ প্ৰয়োজন হ'ব 20 দিনত যদি কামটো সম্পূৰ্ণ কৰিবলৈ যোৱা যায় এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম ইয়াৰ পাছৰ কোৱেশ্চন অৰ্থাৎ 3 নম্বৰ কোৱেশ্চনটো লৈ যাম ইয়াত আৰুটো ভুল হৈ আছে a 3 নম্বৰ কোৱেশ্চনটোত কি দি আছে a আৰু b একেলগে এটুকুৰা কাম কৰিব পাৰে 10 দিনত মই ইয়াত কোৱেশ্চনটো লিখি গৈছো a plus b বুলি ধৰিলো a আৰু b একেলগে বুজাইছে কাৰণে a আৰু b এ কিমান দিনত কৰিব পাৰে কৈছে a আৰু b এ কৰিব পাৰে এটুকুৰা কাম কিমান দিনত 10 দিনত a অকলে কৰিব পাৰে 30 দিনত a অকলে কিমান দিনত কৰিব পাৰে 30 দিনত কৰিব পাৰে এতিয়া আমাক কি খুদিছে b এ কামটো কিমান দিনত সম্পূৰ্ণ অকলে কৰিব পাৰিব অৰ্থাৎ b এ কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব b এ মানে অকলে কিমান দিনত সেই কামটো সম্পূৰ্ণ কৰিব পাৰিব ইয়াত কি দি আছিল আমাক কোৱেশ্চনটোত a আৰু b এ কৰিবলৈ কিমান দিনৰ প্ৰয়োজন হয় 10 দিনৰ প্ৰয়োজন হয় a কিমান দিনৰ প্ৰয়োজন হয় 30 দিনৰ প্ৰয়োজন হয় গতিকে ইয়াৰ পৰা আমি মুঠ কামটো উলিয়াই পেলাব পাৰো মুঠ কাম উলিয়াবৰ কাৰণে আমি কি কৰিম 10 আৰু 30 ৰ এলসিএম লম অৰ্থাৎ লসাগু কিমান হ'ব 30 হ'ব লসাগু কেনেদৰে উলিয়াই আপোনালোকে যেটো জানে কৰি লব মই কৰি নাথাকো এতিয়া আপুনি কি কৰক 10 এ 30 ক ডিভাইড কৰি দিয়ক কিমান পাব 3 আৰু 30 এ 10 ক 30 ক ডিভাইড কৰিলে কিমান পাব 1 পাব গতিকে a আৰু b ৰ 1 ডে ৱৰ্ক কিমান 3 a ৰ 1 ডে ৱৰ্ক কিমান 1 a ৰ 1 ডে ৱৰ্ক আমি কিমান পালো 1 a plus b অৰ্থাৎ a আৰু b ৰ 1 ডে ৱৰ্ক কিমান পালো 3 পালো গতিকে আমাক ইয়াত কি কোৱেশ্চন খুদিছে আমাক খুদিছে b এ কিমান দিনত কামটো সম্পূৰ্ণ কৰিব লাগে গতিকে b ৰ 1 ডে ৱৰ্ক আমাক উলিয়াব লাগিব গতিকে ইয়াত আমি কি পাইছিলো a আৰু b ৰ 1 ডে ৱৰ্ক কি পাইছিলো a ৰ 1 ডে ৱৰ্ক মানে কিমান পাইছিলো 1 গতিকে a b ৰ 1 ডে ৱৰ্কৰ পৰা যদি a ৰ 1 ডে ৱৰ্কটো আমি মাইনাস কৰি দিও তাতে obviously আমি b ৰ 1 ডে ৱৰ্ক পাই যাম b ৰ 1 ডে ৱৰ্ক ইয়াৰ পৰা পাই যাম তো b ৰ 1 ডে ৱৰ্ক কিমান হ'ব b ৰ 1 ডে ৱৰ্ক হ'ব 2 গতিকে সেই টোটাল ওয়ার্ক কিমান আছিল 30 আছিল গতিকে এই কামটো কৰিবলৈ b কিমান দিনৰ প্ৰয়োজন হ'ব গতিকে এই 30 ক আমি কি কৰিম 2 এ ডিভাইড কৰি দিম এই 2 টো আমি কি কৰি দিম ডিভাইড কৰি দিম তো आंसर কিমান পাম আমি 15 ডে গতিকে আমি ইয়াৰ পৰা কি গম পালো সেই কামটোক b সম্পূৰ্ণ কৰিবৰ কাৰণে কিমান দিনৰ প্ৰয়োজন হ'ব 15 দিনৰ প্ৰয়োজন হ'ব অপচন কোনটো কাৰেক্ট সি অপচনটো কাৰেক্ট এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো লৈ যাম 4 নম্বৰ কোৱেশ্চনটোত কি দি আছে 4 নম্বৰ কোৱেশ্চনটো দিছে যদি a আৰু b এ এটা কাম 20 দিনত কৰিব পাৰে কি কৈছে a আৰু b এ এটা কাম কিমান দিনত কৰিব পাৰে কৈছে 20 দিনত কৰিব পাৰে কৈছে তাৰ পিছত আমাক কৈছে b আৰু c এ কৰিব পাৰে 10 দিনত b আৰু c এ কিমান দিনত কৰিব পাৰে 10 দিনত কৰিব পাৰে আৰু কিবা দিছে নেকি আৰু কিবা দিছে আৰু দিয়া আছে c আৰু a কৰিব পাৰে 12 দিনত কি কৈছে c আৰু a কিমান দিনত কৰিব পাৰে কৈছে 12 দিনত কৰিব পাৰে কৈছে আমাক কি খুদিছে এতিয়া a আৰু a b আৰু c এ একেলগে কিমান দিনত এই কামটো সম্পূৰ্ণ কৰিব পাৰিব আমাক খুদিছে
A আৰু B একেলগে কিমান দিনত কৰিব পাৰে 20 দিনত B আৰু C কিমান দিনত কৰিব পাৰে ক'লে 10 দিনত দিয়া আছিল যেহেতু আমাক কোৱেশ্চনটোত আৰু তাৰ পিছত কি কৈছে C আৰু A সেই কামটো কিমান দিনত কমপ্লিট কৰিব পাৰে 12 দিনত কৰিব পাৰে এইটোৰ পৰা আমি কি কৰিম টোটেল ওয়ার্কটো উলিয়াই পেলাম টোটেল ওয়ার্কটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ইহতৰ এলসিএম লব লাগিব গতিকে এলসিএম কিমান হ'ব এলসিএম উলিয়াবৰ কাৰণে আমি কি কৰিম 20 10 12 এনেদৰে পাতিম ইয়াৰ পৰা আমি এলসিএম উলিয়াম 2 এ কৰা 20 কেবাৰ যাব 10 বাৰ 10ক 5 বাৰ আৰু 12 কেবাৰ যাব 6 বাৰ ইয়াক এতিয়া যদি 5 এ কৰো আমি 5 এ 10ক দুবাৰ যাব 5 এ এবাৰ যাব ইয়াৰ 6 টো নামি আহিলে এতিয়া যদি আমি 2 এ কৰো 2 এ এবাৰ গল 2 এ 3 বাৰ গল একটো যেটো নামি আহিলে ইয়াৰ পৰা আমি এলসিএম কিমান পাম 3 দুগুণ 6 2 5 10 গতিকে এলসিএম আমি পালো 60 অৰ্থাৎ টোটেল ওয়ার্ক কিমান হ'ব এলসিএম টোই হ'ব টোটেল ওয়ার্ক অৰ্থাৎ মুঠ কামটো আমি কিমান পালো 60 গতিকে ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম A আৰু B ৰ ওয়ান ডে ওয়ার্ক উলিয়াব পাৰিম A আৰু B ৰ ওয়ান ডে ওয়ার্ক কিমান হ'ব ইয়াতে মই লিখি দিছো 20 যদি আমি 60 হৰণ কৰো কিমান পাম আমি 3 পাম 10 এ 6 পাম 12 এ 5 বাং 60 গতিকে A আৰু B ৰ ওয়ান ডে ওয়ার্ক 3 B আৰু C ৰ ওয়ান ডে ওয়ার্ক 6 C আৰু A ৰ ওয়ান ডে ওয়ার্ক কিমান পালো 5 পালো এতিয়া যদি আমি গোটেইখিনিৰ ওয়ান ডে ওয়ার্কটো উলিয়াও গোটেইখিনিৰ ওয়ান ডে ওয়ার্ক উলিয়াবৰ কাৰণে আমি কি কৰিম গোটেইখিনি যোগ কৰি দিম গতিকে A দুটা আছে টুৱাইস A প্লাস B দুটা আছে 2 এটা কমন ললো B প্লাস C গতিকে A দুটা আছে B দুটা আছে C দুটা আছে গোটেইকেইটা কমন লৈ ললো মই গতিকে গোটেইখিনি যদি একেলগে কামটো কৰিব পাৰে গতিকে সিহঁতৰ ওয়ান ডে ওয়ার্কটো কিমান হ'ব এই গোটেইখিনিৰ A B C ৰ একেলগে কৰিব পৰা অৰ্থাৎ ওয়ান ডে ওয়ার্কটো কিমান হ'ব ইহন গিটাক আমি যোগ কৰি দিম এই গিটাক আমি গোটেই গিটাক যোগ কৰি দিম ইহন গিটাক যোগ কৰিলে আমি কিমান পাম 6 পাছে 11 11 3 কিমান হ'ব 14 গতিকে A B C ৰ ওয়ান ডে ওয়ার্ক যদি আমি উলিয়াও কাৰণ ইয়াত A দুটা আছিল B দুটা আছিল C দুটা আছিল প্ৰত্যেকতে বেলেগ বেলেগ কি আছিল তো A B C অকলে যদি উলিয়াও আমি কিমান পাম 24 টো 2 এ ডিভাইড কৰি দিম আমি 14 ক 2 এ ডিভাইড কৰিলে কিমান পাম 7 পাম অৰ্থাৎ A B আৰু C ওয়ান ডে ওয়ার্ক কিমান হল 7 হল এতিয়া আমাক খুদিছিলে A B আৰু C এ সেই কামটো কেতি একেলগে সম্পূৰ্ণ কৰিব পাৰে আমাক খুদিছিলে গতিকে A B C ৰ ওয়ান ডে ওয়ার্কটো আমি পাই গলো গতিকে হেতু আমি পাই যাম এতিয়া A B C এ কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব অৰ্থাৎ টোটেল ওয়ার্কটো আমি কি কৰিম 7 এ ডিভাইড কৰি দিম তো 7 এ আমি কি কৰিম টোটেল ওয়ার্ক কিমান আছিল 60 আছিল 60 ক ডিভাইড কৰিলে যেটো आंसर পাম ইয়াত অপচনটো ভাঙি থোৱা আছে ফ্ৰেকশনত লিয়া আছে অৰ্থাৎ মিক্স ফ্ৰেকশনত গতিকে আমি হেতু উলিয়াম তো 7 এ যদি আমি 60 ক ডিভাইড কৰো কিমান হ'ব 6 অৰ্থাৎ 7 এ 60 কেবাৰ যাব 7 8 56 56 তলত কিমান নামি আহিলে 4 নামি আহিলে গতিকে এটো যদি আমি ফ্ৰেকশনত লিখো এইটোকে এই ভগ্নাংশটো যদি আমি ফ্ৰেকশনত আহিছিল মিক্স ফ্ৰেকশনত লিখো অৰ্থাৎ মিশ্র ভগ্নাংশ লিখো অৰ্থাৎ ফ্ৰেকশনতে দিয়া আছে মিশ্র ভগ্নাংশ যদি আমি লিখো কিমান পাম তো 7 টো তলতে আহিব গতিকে 8 ইয়াত আহিব 7 8 56 তাৰ লগত আমি কিমান যোগ কৰিলে 60 পাম 4 যোগ কৰিলে অৰ্থাৎ আমি 4 যোগ কৰিলে কিমান পাম 60 পাম গতিকে आंसर কিমান হ'ব 8 সমস্ত 7 ভাগৰ 4 কোনটো অপচনত কাৰেক্ট হ'ব সি অপচনটো কাৰেক্ট হ'ব 8 সমস্ত 7 ভাগৰ 4 এই অপচনটো কাৰেক্ট হ'ব অৰ্থাৎ একেলগে ইহতি কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব কামটো 8 সমস্ত 7 ভাগৰ 4 দিনত এটো দিনত হ'ব লাগে তো দিনত কমপ্লিট কৰিব পাৰিব হ'ব এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো অৰ্থাৎ 5 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়িছো 5 নম্বৰ কোৱেশ্চনটোত কি দি আছে ৰাকেশ অশোক আৰু ৰাজুৱে আৰু তো সবতে ভুল হৈ আছে আপোনালোকে শুদ্ধ কৰি লব ৰাকেশ অশোক আৰু ৰাজুৱে এটা কাম 30 45 আৰু 60 দিনত ক্ৰমে সম্পূৰ্ণ কৰিব পাৰে যদি গোটেই কেইটা একেলগে কামটো কৰে কামটোৰ 5 ভাগৰ 2 অংশ কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব ৰাকেশ অশোক আৰু ৰাজুৱে ৰাকেশে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে ৰাকেশে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে 30 দিনত অশোকে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে অশোকে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে 45 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু লাষ্টত আছিল ৰাজুৱে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে ৰাজুৱে সম্পূৰ্ণ কৰিব পাৰে 60 দিনত মই ৰাকেশটো আৰ এ বুলি ধৰিলো অশোকটো এ বুলি ধৰিলো আৰু ৰাজুটো আৰ জে বুলি ধৰিলো কিহতৰ কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে হেগিটা ধৰি ললো গতিকে ইহতৰ টোটেল কামটো আমি যদি উলিয়াবলৈ যাও কি কৰিম তেতিয়া এলসিএম লম ইহতৰ এলসিএম কিমান হ'ব 30 45 60 যদি ইহতৰ আমি এলসিএম লও কিমান পাম পাঁচে কাটা পাঁচে গুটে গিটাক যাব 6 5 30 5 নং 45 5 বাং 60 ইয়াৰ পিছত 3 এ গুটে গিটাক যাব 3 দুগুণ 6 3 3 9 3 4 12 এতিয়া 2 এ কৰা 2 এ যদি কৰো 2 এগুণ এবাৰ গল 3 টো নামি আহিলে 2 দুবাৰ গল এতিয়া যদি আমি এটো কৰো কিমান পাম
2 দুগুণ 4 4 5 20 3 3 গুণ 9 অর্থাৎ 2 নং 18 অর্থাৎ 180 হ'ব কিমান লসাগু অৰ্থাৎ এলসিএম আমি কিমান পালো বা লসাগু কিমান পালো 180 গতিকে টোটাল ওয়ার্ক কিমান হ'ব ইহঁতৰ টোটাল ওয়ার্ক হ'ব 180 হ'ব টোটাল ওয়ার্ক গতিকে এতিয়া আমি ৰাকেশৰ 1 ডে ওয়ার্ক যদি আমি উলিয়াবলৈ যাওঁ কি কৰিম 30 180 ক ডিভাইড কৰিম 30 180 ক যদি আমি ডিভাইড কৰো কেবাৰ যাব সবাৰ যাব 45 এ যদি 180 ক ডিভাইড কৰো আমি তেতিয়া কি পাম অহুকৰ 1 ডে ওয়ার্ক পাই যাম 45 এ কেবাৰ যাব 45 এ 180 কেবাৰ যাব 4 বাৰ যাব তাৰ পিছত 60 এ কেবাৰ যাব 180 60 এ 180 কিমান কেবাৰ যাব 3 বাৰ যাব অৰ্থাৎ ৰাজুৰ 1 ডে ওয়ার্ক কিমান হ'ব 3 হ'ব গতিকে ৰাকেশ অশোক আৰু ৰাজুৰ যদি আমি 1 ডে ওয়ার্ক উলিয়াবলৈ যাওঁ তেতিয়া কিমান পামগে আমি 1 ডে ওয়ার্ক এটো হৈছে 1 ডে ওয়ার্ক এই গিটাক 6 4 আৰু 3 ক আমি যোগ কৰি দিম 6 4 10 10 3 13 অৰ্থাৎ ৰাকেশ ৰাজু আৰু অশোকৰ কামটো যদি একেলগে কৰে সিহঁতৰ 1 ডে ওয়ার্ক কিমান হ'বগে 13 হ'ব অৰ্থাৎ ৰাকেশৰ 1 ডে ওয়ার্ক কিমান আছিল 6 আছিল ৰাকেশৰ 1 ডে ওয়ার্ক আছিল 6 তাৰ পিছত অশোকৰ 1 ডে ওয়ার্ক কিমান আছিল অশোকৰ 1 ডে ওয়ার্ক আছিল 4 আৰু ৰাজুৰ 1 ডে ওয়ার্ক আমি কিমান পাইছিলো 3 পাইছিলো গতিকে সিহঁতে ৰাকেশ অশোক আৰু ৰাজুৱে যদি কামটো একেলগে কৰে সিহঁতৰ 1 ডে ওয়ার্ক আমি কিমান পালো ইহঁত গিটাক যত গুটে গিটাৰ 1 ডে ওয়ার্কটো যোগ কৰি পেলাই আমি 13 পালো এতিয়া সেই কামটো ৰাকেশ অশোক আৰু ৰাজু কমপ্লিট কৰিবলৈ অৰ্থাৎ টোটাল কাম এটো আছিল কিমান দিন লাগিব কেটো উলিয়াবলৈ আমি কি কৰিম 13 এ 180 ক ডিভাইড কৰি দিম 180 ডিভাইডেড বাই কিমান হ'ব 13 13 এ যদি আমি 180 ক ডিভাইড কৰি দিও এটো হ'ব কি হ'ব এটো ৰাকেশ অশোক আৰু ৰাজুৰ ইমান সময় লাগিব যদি কামটো একেলগে কৰে ইমান দিনৰ প্ৰয়োজন হ'ব গোটেই কামটো কমপ্লিট কৰিবৰ কাৰণে কিন্তু আমাক গোটেই কামটো কমপ্লিট কৰাৰ কথা কোৱা নাই 5 ভাগৰ 2 অংশ কামৰ কথা কৈছে গতিকে 5 ভাগৰ 2 অংশ কাম কমপ্লিট কৰিবলৈ কাৰণে কিয়টো কিমান দিনৰ প্ৰয়োজন হয় হেতু উলিয়াবলৈ আমি কি কৰিম এই মুঠ ডেটো কিমান পাইছিলো 13 ভাগৰ 180 তাৰ লগত আমি কি কৰিম 5 ভাগৰ 2 টো পূৰণ কৰি দিম 5 ভাগৰ 2 অংশটো আমি পূৰণ কৰি দিম আৰু তাৰ পিছত আমি আনসাৰটো পাই যাম গতিকে 5 এ যদি আমি কাটো 5 এ কেবাৰ যাব 5 এ যাব তোমাৰ 3 5 15 তো 3 এটা ইয়ালে আহিলে 30 6 5 30 ওপৰত কিমান হ'ব তলত আহিলে 13 ওপৰত কিমান হ'ব 212 ৰ 2 উকলিলে 1 2 3 6 6 1 7 অৰ্থাৎ ওপৰত আহিলে 72 তলত আহিলে 13 গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হ'ব সি টোত কি দি আছিল কি 13 ভাগৰ 72 অৰ্থাৎ এইটো আমি আনসাৰ পাইছোগে গোটেই গিটাই যদি 5 ভাগৰ 2 অংশ কাম কৰিবলৈ সিহঁত গিটা কিমান সময়ৰ অৰ্থাৎ কিমান দিনৰ প্ৰয়োজন হ'ব 13 ভাগৰ 72 দিনৰ প্ৰয়োজন হ'ব এটো ডে হ'ব এটো দিন হয় অৰ্থাৎ ইমান দিনৰ প্ৰয়োজন হ'ব 5 ভাগৰ 2 অংশ কাম কমপ্লিট কৰিবৰ কাৰণে কাক ৰাকেশ অশোক আৰু ৰাজু এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 6 নম্বৰ কোৱেশ্চনটোত কি দি আছে এজন মানুহে 25 টকাৰ বস্তু কিনি বিক্ৰী কৰাত 4.50 টকা লাভ হল মানুহজনৰ শতকৰা কিমান লাভ হল যদি আমি লাভ উলিয়াবলৈ যাওঁ শতকৰা লাভ উলিয়াবলৈ যাওঁ যেটো খৰচৰ মূল্য আছিল হেতু খৰচৰ মূল্যটো আমি সদায় কি কৰিম তলত বহাম খৰচৰ মূল্য কিমান আছিল 25 কাৰণ 25 টকা দি বস্তুখিনি কিনি আনিছিল তেতিয়া লাভ কিমান হল বিক্ৰী কৰোতে 4.50 টকা লাভ হল ইয়াৰ কি কৰিছে মানুহজনৰ শতকৰা কিমান লাভ হল আমাক খুদিছে হেতু উলিয়াবৰ কাৰণে আমি 100% এটা পূৰণ কৰি দিম তো 25 এ 100 কেবাৰ যাব 4 বাৰ যাব 4 এ যদি 4.5 ক আমি পূৰণ কৰো কিমান পাম 4 5 20 ৰ 0 উকলিলে 2 4 4 16 17 18 অৰ্থাৎ 18 হল গতিকে আমি আনসাৰ কি পালো 18% গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন ডি টো কাৰেক্ট হ'ব অৰ্থাৎ 18% মানুহজনৰ শতকৰা লাভ হল 18% এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো অৰ্থাৎ 8 নম্বৰ কোৱেশ্চনটো লৈ যাম 8 নম্বৰ কোৱেশ্চনটোত কি দি আছে মনিৰ দেউতাকৰ বয়স 49 বছৰ অৰ্থাৎ 49 বছৰ মনিৰ দেউতাকৰ বয়স কিমান 49 বছৰ তেওঁৰ বয়স মনিৰ বয়সৰ 3 গুণতকৈ 4 বছৰ বেছি অৰ্থাৎ দেউতাকৰ বয়সটো কিমান বুলি কৈছে মনিৰ বয়সৰ 3 গুণতকৈ 4 বছৰ বেছি আমি ধৰি ললো মনিৰ বয়স আমি কিমান বুলি ধৰি ললো মনিৰ বয়স x গতিকে মনিৰ বয়স যদি x হয় মনিৰ বয়সৰ 3 গুণ কিমান হ'ব 36 গতিকে 36 তকৈ কিমান বেছি বুলি কৈছে 4 বছৰ বেছি বুলি কৈছে কাৰ বয়স দেউতাকৰ বয়স গতিকে
কি হ'ব 49 equal to 36 plus 4 this is equal to দেউতাকৰ বয়স অৰ্থাৎ মনিৰ দেউতাকৰ বয়স 49 বছৰ তেওঁৰ বয়স মনিৰ বয়সৰ 3 গুণতকৈ 4 বছৰ বেছি বুলি কৈছে অৰ্থাৎ এটো হৈছে মনিৰ বয়সতকৈ 4 বছৰ বেছি হেতু কি হ'ব দেউতাকৰ বয়স অৰ্থাৎ 49 ইয়াৰ পৰা যদি আমি উলিয়াও কিমান পাম 4 টো যদি আমি এফালে লৈ আহো 45 হ'ব this is equal to কিমান হ'ব 36 হ'ব গতিকে ইয়াৰ পৰা আমি x equal to কিমান পাম 3 টো যদি আমি এফালে লৈ আহো 3 টো তলত আহিব 3 45 কৰিলে কিমান হ'ব 3 পূৰ্ণং 45 অৰ্থাৎ x equal to 15 years x টো কি আছিল x টো আছিল মনিৰ বয়স গতিকে মনিৰ বয়স কিমান হ'ব 15 বছৰ গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন এ টো কাৰেক্ট হ'ব এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটো লৈ যাম 8 নম্বৰ কোৱেশ্চনটোত কি দি আছিল যদি 6 অৰ্থাৎ 651 টকাত 651 টকাত এটা বস্তু বিক্ৰী কৰা হয় তেতিয়া লোকসান হয় 7% শতকৰা লোকসান হ'ব অৰ্থাৎ শতকৰা লোকসান হ'ব না লাগে কাৰণ শতকৰা লোকসান দিয়া আছে লোকসান হ'ব লোকসান কিমান হ'ব কেতু লিয়াব লাগে যদি কোৱেশ্চনটো অকমান খেলিমেলি আছে মই চাই দিছো যদি 651 টকাত এটা বস্তু বিক্ৰী কৰা হয় অৰ্থাৎ আমাক কি দিয়া আছে সেলিং প্ৰাইস দিয়া আছে কিমান 651 আৰু কি দিয়া আছে লোকসান হয় 7% অৰ্থাৎ লস পার্সেন্টেজটো আমাক দিয়া আছে লস পার্সেন্টেজ আমাক কিমান দিয়া আছে 7% দিয়া আছে এতিয়া আমাক কি উলিয়াব কৈছে লোকসান হ'ব লোকসান কিমান হ'ব আমাক হেতু সুধিছে গতিকে ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম লোকসান উলাব কৈছে কিন্তু 7% লোকসানত ইমান ডাঙৰ ভ্যালু এটা নোলাই কেতিয়াও গতিকে কিবা এটা প্ৰবলেম আছে মই চাই দিছো ইয়াৰ পৰা আমি ক্ৰস প্ৰাইসটো উলিয়াই লওঁ ক্ৰস প্ৰাইসটো যেহেতু আমি ইয়াৰ পৰা উলিয়াব পাৰিম ক্ৰস প্ৰাইসটো কিমান হ'ব ক্ৰস প্ৰাইস ইকুৱেল টু 100 minus loss percentage কিমান দিয়া আছে 7 into SP হ'ব SP অৰ্থাৎ selling price বিক্ৰী মূল্য কিমান দিয়া আছে 651 this is equal to কিমান হ'ব ওপৰত আহিলে 100 তলত কিমান আহিলে 93 into কিমান হ'ব 651 যদি 93 আমি 651 কৰো 7 বাৰ যাব this is equal to 700 অৰ্থাৎ 700 তো হৈছে ক্ৰস প্ৰাইস এটো লোকসান নহয় তো আমাক বিক্ৰী অৰ্থাৎ আমাক কি খুদিছে ক্ৰস প্ৰাইস উলিয়াব কৈছে অৰ্থাৎ ক্ৰস প্ৰাইস মানে কি খৰচৰ মূল্যটো উলিয়াব দিব লাগিছিল কোৱেশ্চনটোত খৰচৰ মূল্য কিমান হ'ব এটো খুদিব লাগিছিল কিন্তু লোকসানৰ শতকৰা দিলে গতিকে এটো কোৱেশ্চন অকমান খেলিমেলি হৈ আছিল মই শুধৰাই দিলো গতিকে খৰচৰ মূল্য কিমান হ'ব কেটো আমাক উলিয়াব লাগিছিল কিন্তু কোৱেশ্চনটোত অলপ বেলেগ কৈ দিলে গতিকে আমাক খৰচৰ মূল্য যদি খুদে খৰচৰ মূল্য ইয়াৰ পৰা কিমান হ'ব 700 হ'ব খৰচৰ মূল্য অৰ্থাৎ অপচন ডি টো কাৰেক্ট হ'ব এতিয়া আমি 9 নম্বৰ কোৱেশ্চনটো লৈ যাম 9 নম্বৰ কোৱেশ্চনটোত কি দি আছে 9 নম্বৰ কোৱেশ্চনটোত দিছে 60 সেন্টিমিটাৰ পূৰণ 50 সেন্টিমিটাৰ পূৰণ 30 সেন্টিমিটাৰ জোখৰ বাকচত কিমানটা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ঘনক ভৰাব পৰা যাব এটো একেবাৰে সহজ যদি ইমান এটো হৈছে কি এটো আয়তন হৈছে ঘনকটোৰ এটো আয়তন বাকচটোৰ এটো হৈছে আয়তন গতিকে সেই আয়তনটো আমি কি কৰিম ওপৰত পাতি দিম 60 সেন্টিমিটাৰ ইনটু 50 সেন্টিমিটাৰ ইনটু 30 সেন্টিমিটাৰ হেতু আমি ওপৰত বহাই দিম এটো হৈছে বাকচটোৰ আয়তন এতিয়া কি কৈছে কিমানটা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ঘনক ভৰাব বুলি কৈছে অৰ্থাৎ ঘনক মানে কি ঘনকটো হৈছে ইয়াৰো আয়তন উলিয়াব পাৰিম আমি ঘনক মানে কি এনেকুৱা এটো হৈছে এটা ঘনক গতিকে সেই ঘনকটো এই ঘনকটো ডাঙৰ বাকচ এটা এটো হৈছে এটা ডাঙৰ বাকচ এটো হৈছে এটা ডাঙৰ বাকচ এই বাকচটোত কি ভৰাব কৈছে এটোৰ দৈৰ্ঘ্য দি আছে এটো প্ৰস্থ দি আছে উচ্চতা দি আছে গতিকে এই বাকচটোত কি ভৰাব লাগে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ঘনক ভৰাব লাগে ঘনকবোৰ মানে কি সৰু সৰু তাৰ কি দি আছে তাৰ এটা দৈৰ্ঘ্য দি আছে গতিকে সেই ঘনকটোৰ আয়তন কিমান হ'ব সেই ঘনকটোৰ আয়তন উলিয়াবলৈ হলে আমি কি কৰিম 5 into 5 into 5 কৰিম গতিকে সৰু ঘনকটোৱে যদি আমি ডাঙৰ ঘনকটোৰ আয়তনক হৰণ কৰি দিও তেতিয়া আমি কি পাই যাম কিমান ঘনক ভৰাব পৰা যাব সেইটো আমি পাই যাম গতিকে সৰু ঘনকটোৰ আয়তন 5 into 5 into 5 গতিকে ডাঙৰ ঘনক বা বাকচ বা ঘনক একেই ক'ব পাৰা গতিকে এটো ডিভাইড কৰিলে আমি আনসাৰটো পাই যাম একেবাৰে সহজ তো পাছে 50 কেবাৰ যাব 10 বাৰ গল পাছে 30 কেবাৰ যাব 6 বাৰ গল পাছে 60 কেবাৰ যাব 5 52 60 গতিকে 6 বাং কিমান 72 10 পূৰণ কৰিলে 72 লগত কিমান হ'ব 720 গতিকে আনসাৰ কোনটো হ'ব
অপশন এটো হ'ব কারেক্ট আনসার অর্থাৎ 720টা ঘনক ভৰাব পৰা যাব সেই বাকচটোৰ এটো দৈৰ্ঘ্যৰ যেটো দৈৰ্ঘ্য আমাক দিয়া আছিল এতিয়া আমি 10 নম্বৰ কোৱেশ্চনটোলৈ যাম 10 নম্বৰ কোৱেশ্চনটোত কি দিছে এখন ফটো ক্ৰমে 32 সেন্টিমিটাৰ দীঘল আৰু 21 সেন্টিমিটাৰ বহল ফ্ৰেমত বন্ধাবলৈ মুঠ কিমান দৈৰ্ঘ্যৰ কাঠৰ প্ৰয়োজন হ'ব আমাক সুধিছে এখন ফটো ক্ৰমে 32 সেন্টিমিটাৰ দীঘল আৰু 21 সেন্টিমিটাৰ বহল ফ্ৰেমত বন্ধাবলৈ মুঠ কিমান দৈৰ্ঘ্যৰ কাঠৰ প্ৰয়োজন হ'ব আমাক সুধিছে গতিকে এই তাত অৰ্থাৎ ফটো ফ্ৰেম মই দেখাই দিছো এটো হৈছে সাপোজ ফটো ফ্ৰেম এটো হৈছে ফটো ফ্ৰেমটো ইয়াৰ কি দিয়া আছে এখন ফটো ক্ৰমে 32 সেন্টিমিটাৰ দীঘল অৰ্থাৎ দীঘলটো কিমান 32 সেন্টিমিটাৰ এটো হৈছে লেংথটো অৰ্থাৎ এটো হৈছে দীঘলটো মই ধৰি ললো 32 সেন্টিমিটাৰ আৰু বহল কিমান বহল দিয়া আছে 21 সেন্টিমিটাৰ গতিকে ফ্ৰেমত বন্ধাবলৈ মুঠ কিমান দৈৰ্ঘ্যৰ কাঠৰ প্ৰয়োজন হ'ব অৰ্থাৎ এই ফ্ৰেমটোত কিমান দৈৰ্ঘ্যৰ কাঠৰ প্ৰয়োজন হ'ব সেইটো আমাক সুধিছে ইয়াত সেন্টিমিটাৰ আছে মিন্স অৰ্থাৎ টোটাল দিকটো আমাক সুধিছে সেইটো উলিয়াবলৈ আমি কি কৰিম গতিকে আমি কি কৰিম দিকটো যেতিয়া দিয়া আছে আৰু প্ৰস্থটো যেতিয়া দিয়া আছে ইয়াৰ পৰিসীমাটো উলিয়াই ললে আমি কিমান কাঠৰ প্ৰয়োজন হ'ব সেইটো গম পাই যাম পৰিসীমাটো কেনেদৰে উলিয়াম 2 পূৰণ দিক যোগ প্ৰস্থ আছিল গতিকে দিক যোগ প্ৰস্থ কৰিলে আমি ইয়াত কিমান পাম দিক আছিল 32 আৰু প্ৰস্থ কিমান আছিল 21 গতিকে এই দুটাক যদি আমি যোগ কৰো কিমান পাম 32 + 21 কিমান হ'ব 2 1 3 3 2 5 অৰ্থাৎ 53 ইয়াক 2 এ পূৰণ কৰিলে আমি কিমান পাম 2 3 6 2 5 10 অৰ্থাৎ 106 সেন্টিমিটাৰ কাঠৰ প্ৰয়োজন হ'ব গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন এ টো কাৰেক্ট হ'ব ইয়াৰ পাছত আমি যাম 11 নম্বৰ কোৱেশ্চনটোলৈ 11 নম্বৰ কোৱেশ্চনটোত সুধিছে আমাক কি এটা বস্তু 5% লাভত বিক্ৰী কৰা হ'ল এতিয়া বস্তুটোৰ বিক্ৰী মূল্য আৰু খৰচৰ মূল্যৰ অনুপাত উলিয়াব লাগে এটা বস্তু কিমান শতাংশ লাভত বিক্ৰী কৰা হ'ল বুলি কৈছে এটা বস্তু 5% লাভত বিক্ৰী কৰা হ'ল এতিয়া কি কৰিব কৈছে এতিয়া বস্তুটোৰ বিক্ৰী মূল্য আৰু খৰচৰ মূল্য উলিয়াব লাগে বিক্ৰী মূল্য আৰু খৰচৰ মূল্য কেনেদৰে উলিয়াম এটো আপোনালোকে কৰিব মই এটো আপোনালোকলৈ এৰিলো এই কোৱেশ্চনটো আপোনালোকে কৰি পেলাই মোক জনাব একেবাৰে সহজ কোৱেশ্চন তো ইয়াৰ এনসাৰটো কি হ'ব আপুনি মোক কমেন্ট বক্সত জনাব এটা বস্তুৰ 5% লাভত বিক্ৰী কৰা হ'ল এতিয়া বস্তুটোৰ বিক্ৰী মূল্য আৰু খৰচৰ মূল্য অনুপাতটো আমাক উলিয়াবলৈ কৈছে একেবাৰে সহজ কোৱেশ্চন ইয়াৰ পাছৰ কোৱেশ্চনটোলৈ যাম যেটো কোৱেশ্চন আজি বহুত আছে আপোনালোকে শেষলৈকে এই সিজনটো চাব কাৰণ যি সমূহ কোৱেশ্চন আমি ইয়াত সন্নিবিষ্ট কৰিছো প্ৰত্যেকটো কোৱেশ্চনে গুৰুত্বপূৰ্ণ আৰু এই সমূহ কোৱেশ্চনে এক্সাম সমূহত আহি থকা পৰিলক্ষিত হয় যাৰ কাৰণে মই এনালাইসিস কৰি বিভিন্ন ধৰণৰ এনালাইসিস কৰি বিভিন্ন ধৰণৰ পেপাৰ চাই এই কোৱেশ্চন সমূহ এই সিৰিজটো অৰ্থাৎ এই ভিডিও ক্লাছটিত আপোনালোকৰ কাৰণে মই সন্নিবিষ্ট কৰিছো এতিয়া আপোনালোকৰ কাম হ'ল 11 নম্বৰ কোৱেশ্চনটো কৰি পেলাই মোক কমেন্ট বক্সত জনাব লাগে এতিয়া মই 12 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 12 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে 12 নম্বৰ কোৱেশ্চনটোত দিয়া আছে খৰচৰ মূল্য আৰু বিক্ৰী মূল্যৰ অনুপাত 14:13 তেতিয়া শতকৰা লোকচান কিমান হ'ব কৈছে খৰচৰ মূল্য মই ধৰি ললো সিপি বুলি আৰু বিক্ৰী মূল্য মই ধৰি ললো এসপি অৰ্থাৎ সেলিং প্ৰাইস এসপি বুলি ধৰিলো এটো কিমান দিয়া আছে ওপৰত আছে 14 হ'ব খৰচৰ মূল্য আৰু বিক্ৰী মূল্যৰ অনুপাত দিয়া আছে 14:13 অৰ্থাৎ 14/13 হ'ব ইয়াত কি কৈছে শতকৰা লোকচান কিমান হ'ব শতকৰা লোকচান কেতিয়া হ'ব লোকচান হ'ব বুলি আমি কেতিয়া গম পাম যেতিয়া কস্ট প্ৰাইসটোতকৈ সেলিং প্ৰাইসটো অৰ্থাৎ যেতিয়া খৰচৰ মূল্য বেছি হ'ব বিক্ৰী মূল্যতকৈ বিক্ৰী মূল্য এসপি অৰ্থাৎ ইয়াত খৰচৰ মূল্য কিমান খৰচৰ মূল্য হৈছে 14 টকা বিকিলে কিমানত 13 টকা গতিকে এটকা কি হৈ গ'ল লোকচান হ'ল তো ইয়াত লোকচান কিমান হ'ল অৰ্থাৎ ডিফাৰেন্সটো আমি কিমান পালো 1 হেতু কিমানত 1 যেন ইয়াত লোকচান পালো হেতু কিহত লোকচান হ'ল এই কস্ট প্ৰাইসত অৰ্থাৎ এটো যদি আমি পার্সেন্টেজ উলিয়াবলৈ যাওঁতে আমি কি কৰিম সদায় তলত কি বহাম খৰচৰ মূল্য কিমান 14 কিমান লোকচান হ'ল 1 টকা লোকচান হ'ল গতিকে ডিফাৰেন্সটো আমি যেটো পাইছিলো হেতু আমি সদায় ওপৰত বহাম অৰ্থাৎ লোকচান হেতুৱে ডিফাৰেন্সটো হৈছে লোকচান ইয়াত 14 আৰু 13 ৰ ডিফাৰেন্স কিমান 1 গতিকে হেতুৱে হ'ব 1 টোৱে হ'ব লোকচান গতিকে 14 ত কিমান লোকচান হ'ল 1 লোকচান হ'ল এতিয়া 100 ত আমি উলিয়াব লাগে তো এটো 100 ত উলিয়ালে যেটো পাম হেতুৱে হ'ব ইয়াৰ आंसर গতিকে 2 এ কাটাছোন 2 এ 7 বাৰ গল 2 এ কেবাৰ যাব 50 হ'ব তো 50 যদি আমি 7 এ ডিভাইড কৰো কিমান হ'ব 7 7 গুণ 49 কিমান আহিলে 1 আহিলে গতিকে ইয়াৰ आंसरটো কি হ'ব 7 সমস্ত 7 ভাগৰ 1 আছে নে आंसर 7 সমস্ত 7 ভাগৰ 1 অপচন এ টো কাৰেক্ট হ'ব এতিয়া আমি 12 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 12 নম্বৰ নহয় 12 নম্বৰটো আমি কৰিলো অলৰেডি এতিয়া আমি 13 নম্বৰ কোৱেশ্চনটোলৈ যাম অৰ্থাৎ ইয়াৰ পাছৰ কোৱেশ্চনটোলৈ যাম ইয়াৰ পাছৰ কোৱেশ্চনটো কি দি আছে আমি এতিয়া চাম মিক্সাৰ এণ্ড এলিগেশনৰ কোৱেশ্চন এটো
কি দি আছে এটা মিশ্ৰণত গাখীৰ আৰু পানীৰ অনুপাত দি আছে 5:1 অৰ্থাৎ গাখীৰ আৰু পানীৰ অনুপাত কিমান দি আছে 5:1 যেতিয়া 5 লিটাৰ পানী যোগ কৰা হয় তেতিয়া গাখীৰ আৰু পানীৰ অনুপাত হয় 5:2 নিৰ্ণয় কৰা মিশ্ৰণটোৰ গাখীৰৰ পৰিমাণ হ'ব অপচন 4টা দি আছে কোনটো কাৰেক্ট হ'ব আমি উলিয়াব লাগে এতিয়া কি দি আছে এটা মিশ্ৰণত গাখীৰ আৰু পানীৰ অনুপাত মই গাখীৰ আৰু পানীৰ অনুপাতটো ধৰি ললো 5x আৰু x বুলি অৰ্থাৎ 1 আছে যেহেতু সেই কাৰণে x বুলি ধৰি ললো প্ৰথমতে কি দি আছে যেতিয়া 5 লিটাৰ পানী যোগ কৰা হয় তেতিয়া গাখীৰ আৰু পানীৰ অনুপাত হয় 5:2 গাখীৰ আৰু পানীৰ অনুপাত ওপৰটো কি হ'ব গাখীৰ 5x তলৰটো কি হ'ব পানী x গতিকে ইয়াত যদি 5 লিটাৰ পানী যোগ কৰা হয় পানী কোনটো পানীটো হৈছে তলৰটো অৰ্থাৎ x হৈছে পানী ইয়াৰ লগত যদি আমি 5 লিটাৰ যোগ কৰো পানী তেতিয়া অনুপাতটো কিমান হয় 2/5 অৰ্থাৎ এইটো অৰ্থাৎ প্ৰথম যেটো অনুপাত আছিল হেতু কিমান অনুপাতত আছিল 5:1 আছিল ইয়াত 5 অংশটো কিহৰ এটো আছিল গাখীৰ আৰু এটো x টো কি এটো আছিল পানীৰ অংশ গতিকে পানীৰ অংশটোৰ লগত যদি 5 লিটাৰ আৰু পানী যোগ কৰা হয় তেতিয়া নতুন অনুপাতটো কি হয় গৈ নতুন অনুপাতটো হয় 5:2 গতিকে 2/5 হ'বগৈ এই অৰ্থাৎ কোৱেশ্চনৰ মতে এতিয়া আমাক খুদিছে নিৰ্ণয় কৰা মিশ্ৰণটোত গাখীৰৰ পৰিমাণ কিমান আছিল যদি আমি এটো সলভ কৰো অকমান কি পামগে 5x অৰ্থাৎ বৰ্জ্য পূৰণ যেতিয়া আমি কৰিম 5x + 5 কিমান হ'ব 25 this is equal to কিমান হ'ব 2 5 10 অৰ্থাৎ 10x গতিকে 25 আমি কিমান পাম 5x টো যদি আমি এটো সাইডে লৈ আহো মাইনাস হ'ব অৰ্থাৎ 5x গতিকে ইয়াৰ পৰা যদি আমি x টো লিয়াও তো 5 এ 25 ক কেইবাৰ যাব 5 বাৰ যাব অৰ্থাৎ x আমি কিমান পালো 5 পালো x টো কি পালো এটো পানীৰ অংশটো পাই গলো গতিকে এই গাখীৰ অংশটোত যদি আমি অৰ্থাৎ x ৰ জায়গা যদি 5 বহাই দিও গাখীৰ অংশৰ 5 * x কিমান হ'ব x ৰ ভ্যালু কিমান পাইছো আমি 5 পাইছো গতিকে 5 5 কিমান হ'ব 25 গতিকে এনসাৰটো কিমান হ'ব 25 লিটাৰ হ'ব 25 লিটাৰ অৰ্থাৎ মিশ্ৰণটোত গাখীৰৰ পৰিমাণ কিমান 25 লিটাৰ ইয়াৰ অপচন নাই গতিকে অপচন ই এটা মই দি লৈছো কাৰণ এইগিটা অপচন এটাটো নাই 22 লিটাৰ 32 লিটাৰ 17 লিটাৰ 16 লিটাৰ আছে গতিকে এনসাৰটো কি হ'ব 25 লিটাৰ 25 লিটাৰ হ'ব কারেক্ট আনসার যেটো আমি কিমান পালোগে আনসারটো গৈ 25 লিটাৰ মই কোৱেশ্চনটো আকৌ এবাৰ কৈ দিছো কি দি আছে এটা মিশ্ৰণত গাখীৰ আৰু পানীৰ অনুপাত দি আছে 5:1 5:1 অৰ্থাৎ গতিকে মই ধৰি ললো x হিচাপে গাখীৰ অনুপাত 5x আৰু পানীৰ অনুপাত x যেতিয়া 5 লিটাৰ পানী যোগ কৰা হয় গতিকে পানীৰ অনুপাতটো কিমান আছিল x অংশ আছিল x ৰ লগত যদি আমি 5 যোগ কৰি দিও অৰ্থাৎ পানী যদি 5 লিটাৰ যোগ কৰি দিও তেতিয়া গাখীৰ আৰু পানীৰ অনুপাত কিমান হৈ গৈ 2/5 হৈ গৈ তো বৰ্জ্য পূৰণ কৰিলো x = 5 পালো এতিয়া x ৰ জায়গা যদি আমি 5 বহাই দিও তেতিয়া এনসাৰটো কিমান হ'ব 25 লিটাৰ হ'ব এতিয়া আমি 14 নম্বৰ কোৱেশ্চনটো লৈ যাম 14 নম্বৰ কোৱেশ্চনটোত কি দি আছে ইয়াৰ ভ্যালুটো খুদিছে 99 সমস্ত 9/7 তাৰ লগত কি আছে 9 এটা পূৰণ হৈ আছে ইয়াৰ ভ্যালুটো আমি উলিয়াব লাগে কেনেদৰে উলিয়াম সহজতে এটো যদি আমি কৰি থাকো 9 এ 99 ক বহুত ডাঙৰ টাৰ্ম এটা উলিয়াব তাৰ লগত আকৌ 7 যোগ কৰিব লাগিব তাৰ লগত আকৌ 9 যোগ কৰিব লাগে এটা বৃহত্তৰ সংখ্যা ওলাবগে এনেদৰে আমি নকৰো আমি কেনেদৰে কৰিম চাব এটো মিন্স কি 99 প্লাস 9/7 আমি এইটো মিশ্ৰ ভগ্নাংশটো কেনেদৰে লিখিব পাৰো মোৰ ইয়াত ভগ্নাংশৰ কোৱেশ্চন কৰা আছে যি সকলে ভগ্নাংশৰ বিষয়ে ভালদৰে জ্ঞাত নহয় তেখেতসকলে প্লেলিষ্টত গৈ চাব পাৰিব ভগ্নাংশৰ এটা ভিডিও আমি আপলোড কৰা আছে তাত এইবোৰ কেনেদৰে ভাঙে তাত ডিটেইলছ কে কোৱা আছে এতিয়া আমি কি কৰিব পাৰো ইয়াত যেন আছে 99 টোক আমি কেনেদৰে লিখিব পাৰো 100 - 1 এনেদৰে লিখিব পাৰো প্লাস কিমান হ'ব 9 ওপৰত 7 এটো মই মাজু বন্ধনী এটা দি দিলো কাৰণ ইয়াত সৰু বন্ধনী দিলো কাৰণে তাৰ লগত 9 টো পূৰণ হৈ আছে এটো যদি আকৌ অকমান সলভ কৰো এই 9 টো দুইটাৰ লগত পূৰণ হৈ আছে গতিকে 100 - 1 ইনটু কি হ'ব এই 9 টো ইয়াৰ লগতো পূৰণ হৈ আছে গতিকে ইয়াত 9 এটা পূৰণ হৈ যাব প্লাস কি হ'ব 7 তলত 9 পূৰণ 9 গতিকে 9 দুটাৰ লগতে পূৰণ হৈ আছে এনেদৰে লিখিব পাৰো আমি এটোক যদি আকৌ কৰো আমি কিমান পাম 9 এ 100 ক কৰিলে কিমান হ'ব 900 - 9 প্লাস কিমান হ'ব 9 9 কিমান গল কাট খাই গল এত কিমান হলগে 7 হলগে this is equal to কিমান হ'ব 900 -
9 -9 +7 কিমান হ'ব -2 this is equal to কিমান হ'ব 9 হ'বনে নহয় 9 নহয় 8 9 8 आंसर কিমান হ'ব 8 9 8 যদি আমি 900 ৰ পৰা 2 মাইনাস কৰো কিমান হ'বগে आंसरটো 8 9 8 অপচন আছে নে ফাৰ্স্ট অপচনটো কাৰেক্ট হ'ব কেনেদৰে কৰিলো দেখিলে একেবাৰে সহজ আপুনি নিজে যেতিয়া কৰিব আৰু সহজতে কৰিব পাৰিব এতিয়া আমি 15 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 15 নম্বৰ কোৱেশ্চনটো আমি কেনেদৰে সলভ কৰে চাও ইয়াত এটা সিৰিজ দিয়া আছে এই সিৰিজটোৰ এনসাৰটো কি হ'ব চাৰিটা অপচন দিয়া আছে এ বি সি আৰু ডি এই এ বি সি ডি ৰ অপচন গিটাৰ কোনটো কাৰেক্ট হ'ব আমি হেতু উলিয়াব লাগে এই সিৰিজটো সলভ কৰাৰ পাছত এতিয়া আমি এই সিৰিজটো সহজতে কেনেদৰে সলভ কৰিব পৰা যায় তাৰ বিষয়ে চাম আপুনি প্ৰথম পাতি লওক থি 3 সমস্ত 3 ভাগৰ 1 যোগ 33 সমস্ত 3 ভাগৰ 1 ইয়াত আপুনি এটা কথা লক্ষ্য কৰিব ইয়াত 3 এটা ছিলে ইয়াত দুটা আছে ইয়াৰ পাছত প্লাস চিন দিয়া আছে তাৰ পিছত ডট ডট দিয়া আছে তাৰ পিছত কেটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ইয়াৰ অৰ্থ এটাই ইয়াত প্ৰথম এটা আছে তাৰ পিছত দুটা তিনি আছে তাৰ পিছত তিনিটা তিনি থাকিব তিনিটা তিনি 3 ভাগৰ 1 তাৰ পিছত থাকিব চাৰিটা এটা দুটা তিনিটা চাৰিটা আৰু তাৰ পিছত থাকিব পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা 3 ভাগৰ 1 যোগ লাষ্টত কেটা আছে এটা দুটা তিনিটা 4 5 6 অৰ্থাৎ 6টা আছে এটা দুটা তিনিটা 4 5 6 কিমান হ'ব 3 ভাগৰ 1 এতিয়া আপুনি কি কৰিব এতিয়া আপুনি কি কৰিব আমি এটা কথা জানো যেতিয়া ভগ্নাংশ এটা দিয়া থাকে সাপোজ 2 সমস্ত 2 ভাগৰ 1 এই ভগ্নাংশটোক আমি এনেদৰে লিখিব পাৰো 2 যোগ 2 ভাগৰ 1 এনেদৰে এই মিশ্ৰ ভগ্নাংশটো আমি লিখিব পাৰো ঠিক একেদৰে আমি ইয়াতো লিখিব পাৰিম 3 সমস্ত 3 ভাগৰ 1 টো 3 যোগ 3 ভাগৰ 1 যোগ 33 যোগ 3 ভাগৰ 1 যোগ 3 3 3 যোগ 3 ভাগৰ 1 যোগ ইয়াত থাকিব 4টা এটা দুটা তিনিটা 4টা যোগ 3 ভাগৰ 1 যোগ এটা দুটা তিনিটা 4টা 5টা যোগ 3 ভাগৰ 1 যোগ লাষ্টত কেটা আছে 6টা এটা দুটা তিনিটা 4টা 5টা 6টা তাৰ পিছত কি থাকিব 3 ভাগৰ 1 এতিয়া আপুনি চাওক ইয়াত 3 ভাগৰ 1 কেটা আছে এটা দুটা তিনিটা 4টা 5টা 6টা আপুনি এটো এনেদৰে লিখিব পাৰিব 3 ভাগৰ 1 কেটা আছে 3 ভাগৰ 1 6টা আছে গতিকে 6 পূৰণ কৰি দিয়ক তাৰ পিছত আপুনি বাকি সিৰিজটো লিখক বাকি সিৰিজটো মানে 3 যোগ 3 3 যোগ আপ টু কৰলৈকে আছে 3 3 3 যোগ 6টা লৈকে আছে এটো আপুনি এনেদৰে ডট ডট লিখিব পাৰে বা গোটেইখিনিও লিখি থাকিব পাৰে বা গোটেইখিনি লিখি থাকিলে সময় বেছি দৰকাৰ হয় যাৰ কাৰণে আপুনি দুটামান লিখি পেলাই পাছৰখিনি ডট ডট দি থব পাৰে মুখৰ ভিতৰতে বাকিখিনি আছে বুলি ধৰি ললে হ'ল যেনেদৰে আমাৰ কোৱেশ্চনটো দিয়া আছিল এটা দুটা তিনটা এটা দুটা তিনিটা মই কালাৰটো হলাই লৈছো এতিয়া তাৰ পিছত কি কৰিব 3 6 কেবাৰ যাব দুবাৰ গতিকে 2 হ'ল অৰ্থাৎ 3 6 2 যোগ ইয়াত 3 এটা গুটে গিটাতে আছে 3 যেহেতু সো 3 এটা কমন লব পাৰো গতিকে ইয়াত কিমান থাকিব 1 plus 1 1 plus 1 1 1 1 1 1 plus up to কৰলৈকে থাকিব 6টা লৈকে plus এটা দুটা তিনটা 4টা 5টা 6টা লৈকে থাকিব গতিকে এতিয়া কি পাম আমি 2 plus 3 into কি হ'ব মই এই এনেদৰে যদি আপোনাক যোগ কৰিবলগীয়া হয় সহজতে কেনেদৰে কৰিব পাৰি মই তাৰ বিষয়ে কৈছিলো সেই ভিডিওটো আমাৰ এই ভিডিওসমূহৰ প্লেলিষ্টত আপুনি বিচাৰিলে পাব শৰ্ট ট্ৰিক্স সমূহ যদি চাই ভালদৰে
এইটো কেনেদৰে কৰিব যদি আপুনি এনেকুৱা সিৰিজটা থাকে প্ৰথমতে 1 থাকে তাৰপিছত 1 দুটা থাকে তাৰপিছত যদি 1 তিনিটা থাকে এনেদৰে গৈ থাকে লাষ্টত যিমানটা 1 থাকে সিমানটা 1 একৰ পৰা সিমানটা 1 পূৰণ কৰি দিয়ক কেইটা 1 আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আছে গতিকে ইয়াত কি কৰিব 1 2 3 4 5 6 সেইটোৰ লগত এই কমন যেটো টাৰ্ম আছিল তাক পূৰণ কৰি দিয়ক আপুনি এনসাৰটো পাই যাব গতিকে ইয়াৰ এনসাৰ কিমান পাব 2 যোগ 3 ৰ লগত যদি আমি এই সংখ্যাটো পূৰণ কৰো তেতিয়া কি পাম 3 7 0 3 6 8 তাৰ লগত যদি আমি 2 যোগ কৰো তেতিয়া আমি কি পাম 3 7 0 3 7 0 অৰ্থাৎ 370 আমি পাম এতিয়া কারেক্ট आंसर কোনটো হ'ব তো কারেক্ট आंसर হ'ব অপচন এ অপচন এ টুত আছে 370 গতিকে এনেকুৱা ধৰণৰ সিৰিজ এটা যদি আপোনাৰ কোৱেশ্চন এক্সামত আহে তেতিয়া কেনেদৰে সলভ কৰিব পাৰিব আপোনালোকে দেখা পালে সহজতে উলিয়াব পৰা যায় মই বুজাই গৈছিলো কাৰণে বেছি সময়ৰ প্ৰয়োজন হৈছিল আপোনালোকে যেতিয়া নিজে কৰিব কম সময়ৰ ভিতৰতে কৰিব পাৰিব এতিয়া আমি 16 নম্বৰ কোৱেশ্চনটো চাও 16 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে 16 নম্বৰ কোৱেশ্চনটোত দিয়া আছে a plus b divided by কি দিয়া আছে a minus b this is equal to কি দিয়া আছে 4 by 1 তেতিয়া আমি কি উলিয়াব লাগে a by b ৰ মান উলিয়াব লাগে অপচন 4টা দিয়া আছে সেই 4টা অপচনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব আমি লিখিব লাগে এতিয়া আপুনি ইয়াক এনেদৰে ডিকোড কৰিব বা ভাঙিব যাতে আমি a ওপৰত পাম আৰু b তলত পাম এটো কৰিবৰ কাৰণে মই কি কৰিম চাব আপুনি ফৰ্মুলাৰ সহায়ত এটো কৰিব পাৰে কিন্তু মই বুজাই দিছো আপুনি কেনেদৰে সহজতে কৰিব পাৰিব ফাৰ্স্ট আপুনি a plus b বহাই লওক অৰ্থাৎ ইয়াত ওপৰত যেটো টাৰ্ম আছিল সেই টাৰ্মটো ইয়াত বহাই লওক ঠিক একেদৰে এটো সাইডো আপুনি কি কৰক 4 এটা ওপৰৰ টাৰ্মটো তলে ওপৰে বহাই লওক অৰ্থাৎ ইয়াৰ ওপৰৰ টাৰ্ম কি আছিল a plus b গতিকে মই a plus b ওপৰতো বহালো তলতো বহালো ইয়াত ওপৰৰ টাৰ্ম কি আছিল 4 আছিল গতিকে মই 4 ওপৰতো বহাম তলতো বহাম এতিয়া আমি চাম a plus b ৰ লগত তলৰ টাৰ্মটো কি কৰিলে আমি ওপৰত a পাও যদি আমি তলৰ টাৰ্মটো প্লাস কৰো তেতিয়া আমি কি পাম অকল a পাম ওপৰত a minus b গতিকে আমি যেতিয়া ইয়াৰ এই তলৰ টাৰ্মটো ওপৰত মাইনাস অৰ্থাৎ প্লাস কৰিছো গতিকে ইয়াতো আমি কি কৰিম তলৰ যেটো সংখ্যা আছে সেইটো ওপৰত প্লাস কৰিম অৰ্থাৎ 1 টো ওপৰত প্লাস কৰিম এতিয়া তলৰ টাৰ্মটো আমি কি পাব লাগে b পাব লাগে b পাবলে আমি কি কৰিব লাগিব a plus b আমি ইয়াৰ পৰা যদি আমি মাইনাস কৰো তেতিয়া b টাৰ্ম এটা থাকি যাব অৰ্থাৎ a minus b কাৰণ মাইনাস a প্লাস a গুছি যাব থাকিবগে b টাৰ্ম খিনি গতিকে ইয়াতো আমি কি কৰিম 4 ৰ পৰা জেনেদৰে তলৰ সংখ্যাটো মাইনাস কৰিলো ইয়াত কি কৰিলো a plus b ৰ পৰা তলৰ সংখ্যাটো মাইনাস কৰিলো ইয়াতো আমি 4 ৰ পৰা কি কৰিম 1 টো মাইনাস কৰিম অৰ্থাৎ তলৰ সংখ্যাটো ইয়াতো আমি মাইনাস কৰি দিম এটা কি পামগে সাম ওপৰত কি থাকিলে a plus b plus a minus b minus plus b গুছি গল থাকিলে কিমান টুৱাইস a ইয়াত কি যাব b minus a plus a গুছি যাব minus কি হ'ব plus b গতিকে b plus b কিমান হ'ব টুৱাইস b this is equal to কিমান হ'ব ওপৰত 4 plus 1 কিমান হ'ব 5 তলত কিমান হ'ব 4 minus 1 3 তো 2 ওপৰতো আছে তলতো আছে গুছি গল গতিকে এনসাৰটো আমি কিমান পালো 3 ভাগৰ 5 অৰ্থাৎ অপচন এ টো কি হ'ব কাৰেক্ট হ'ব আপোনালোকে দেখা পালে মই সহজতে কেনেদৰে কৰিব পাৰিলো এনেকুৱা ধৰণৰ কোৱেশ্চন সমূহ এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম ইয়াৰ পাছৰ কোৱেশ্চনটোত কি দিয়া আছে ইয়াৰ পাছৰ কোৱেশ্চনটো অৰ্থাৎ 16 নম্বৰ কোৱেশ্চনটো আমি চাম এতিয়া 16 নম্বৰটো আমি কৰিলো যেহেতু 17 নম্বৰ কোৱেশ্চনটো চাম 17 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে ইয়াত দিয়া আছে যদি এটা বৰ্গৰ বাহু 20% বৃদ্ধি পায় তেতিয়া নিৰ্ণয় কৰিব লাগে পৰিৱৰ্তন হোৱা কালিৰ শতাংশ যদি এটা বৰ্গৰ বাহুৰ দিক a হয় তেতিয়া তাৰ কালি কিমান হ'ব a স্কয়াৰ অৰ্থাৎ a স্কয়াৰ মানে a * a এতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰি কালি কেনেদৰে চেঞ্জ হয় হেতু চাম প্ৰথম কি দিয়া আছে এটা বৰ্গৰ বাহু 40% যদি বৃদ্ধি পায় কিমান বৃদ্ধি পায় কৈছে 40% অৰ্থাৎ 40% টো যদি আমি ফ্ৰেকশনত লিখো কি হ'ব 2 পূৰণ 20% আমি লিখিব পাৰো 20% মানে কি 20% মানে হৈছে 5 ভাগৰ 1 মানে 20% ক যদি ভগ্নাংশত প্ৰকাশ কৰা হয় 5 ভাগৰ 1 পাম মই এখিনিতে আপোনালোকক এটা কথা কৈ দিছো যেতিয়া আপোনাক 1 বুলি দিয়া থাকে তাৰ অৰ্থ হ'ব 100% যদি আপোনাক
দুভাগৰ 1 কৰিব দিয়ে তেতিয়া আপুনি কি পাব অৰ্থাৎ এটো হাফ হৈ যাব অৰ্থাৎ 50% হ'ব ঠিক একেদৰে এটো যদি আমি কৰো 3 ভাগৰ 1 তেতিয়া আপুনি কি পাব 33.33% ঠিক একেদৰে এভাগৰ 4 অৰ্থাৎ ভগ্নাংশটো যদি আপুনি পাৰ্সেন্টেজত লিখে তেতিয়া কি পাব 25% ঠিক একেদৰে 5 ভাগৰ 1 যদি আপুনি কৰে কিমান পাব 25% ৰ পিছত কিমান আহিব 20% এনেদৰে আপোনালোকে এটা কাম কৰিব আপ টু 10 12 বা মানে ওপৰত যদি 1 তলত 12 হয় ইয়াৰ ফ্ৰেকশন সমূহ কিমান হ'ব কেখিনি উলিয়াই পেলাব এখিনি কেনেদৰে কৰে মই দেখাই দিছো সাপোজ আপুনি এভাগৰ 2ক আপুনি ফ্ৰেকশনলৈ নিব লাগে বা শতাংশলৈ নিব লাগে কি কৰক 100% এটাই পূৰণ কৰি দিয়ক এটা 2 এ 50 কিমান বাৰ গল 50 গতিকে হাফ ইকুৱেল কিমান হ'ব 50% হ'ব এনেদৰে আপোনালোকে গোটেইখিনি উলিয়াই পেলাব আপ টু 12 লৈকে আৰু সেইখিনি মনত ৰাখি পেলাব তেতিয়া পাৰ্সেন্টেজৰ কিছুমান অংক কৰিবৰ কাৰণে বহুত সুবিধা হয় এতিয়া আমি 17 নম্বৰ কোৱেশ্চনটোত এনেকুৱা ধৰণৰ কন্ডিশন এটা এপ্লাই কৰি বা মই এটা যিখিনি কথা কলো তাৰ এটা ফৰ্মুলা ইউজ কৰি পেলাই অৰ্থাৎ তাৰ ফ্ৰেকশন এটা ইউজ কৰি সহজতে উলিয়াম এতিয়া মই কলোই যেহেতু 20% মানে কি 50% okay 20% মানে কি 5 ভাগৰ 1 অৰ্থাৎ 5 ভাগৰ 1 20% ক ভগ্নাংশত 5 ভাগৰ 1 বুলি ধৰা হয় অৰ্থাৎ ফ্ৰেকশনক 1/5 বুলি ধৰা হয় হেতুৱে মই ইয়াত লিখিলো কিন্তু ইয়াত 40% আছিল 40% ক 2 এ যেতিয়া পূৰণ কৰো তেতিয়া 2 এটা বাহিৰত ওলাই আহিলে 20% ইকুৱেল টু 5 ভাগৰ 1 বুলি আমি লিখিব পাৰিলো গতিকে এটোকে আমি এনেদৰে লিখিব পাৰো ওপৰত 2 তলত কিমান 5 অৰ্থাৎ এটো আছিল বাহুৰ দীঘৰ কথা কৈছে 40% যদি বৃদ্ধি পায় ইয়াত আপুনি মন কৰিব তলত যিটো ভ্যালু থাকে মই আকৌ কৈছো যেটো হৰ থাকে কেটো খদাই অৰিজিনাল নাম্বাৰ বুলি ধৰা হয় আৰু ওপৰৰ নাম্বাৰটো চেঞ্জ নাম্বাৰ বুলি ধৰা হয় অৰ্থাৎ এইটো পৰিৱৰ্তন হয় দুইটো পৰিৱৰ্তন হয় যদি আপোনাক বৃদ্ধি পায় বুলি কোৱা হয় তেতিয়া ওপৰৰ যিটো অৰ্থাৎ যিটো লব থাকে সেইটো অৰিজিনাল নাম্বাৰৰ লগত যোগ কৰিব আৰু মই কি কৈছো আপোনালোকে শুনিব ওপৰত যিটো সংখ্যা থাকে সেইটো চেঞ্জ ভ্যালু বুলি ধৰা হয় মই শৰ্ট কাটত আপোনালোকক এই কোৱেশ্চন সমূহ কৰাই যাম সেই কাৰণে মই দুটামান কথা কৈছো আপোনালোকে মনত ৰাখিব তলৰ যিটো নাম্বাৰ থাকে সেইটো ফিক্স ভ্যালু বুলি ধৰা হয় কিয় ফিক্স ভ্যালু ধৰা হয় কেনেকৈ ধৰা হয় মই হেবোৰ কৈ আছো আৰু ওপৰত যিটো টাৰ্ম থাকিব সেইটো চেঞ্জ ভ্যালু বুলি ধৰা হয় আৰু এই ভ্যালুটো যেতিয়া বৃদ্ধি পায় সেইটো তলৰ ভ্যালুটোৰ লগত আমি যোগ কৰিম আৰু যেতিয়া হ্ৰাস পায় তেতিয়া ওপৰৰ ভ্যালুটো তলৰ ভ্যালুটোৰ পৰা মাইনাস কৰিম আৰু তলৰ ভ্যালুটো সদায় ফিক্স থাকিব এতিয়া আমি কৰি চাম যদি এটা বৰ্গৰ বাহুৰ 40% বৃদ্ধি পায় তেতিয়া নিৰ্ণয় কৰিব লাগে কালিৰ শতাংশ এতিয়া বাহুৰ দিক প্ৰথম দুটা বাহু উলিয়াব লাগিব কাৰণ দুটা বাহু উলিয়ালেহে আমি কি উলিয়াব পাৰিম সেই কালিটো উলিয়াব পাৰিম অৰ্থাৎ বৰ্গটোৰ কালি উলিয়াব পাৰিম এতিয়া ইনিশিয়ালি মই কিমান ধৰিছো ফিক্স ভ্যালু ইনিশিয়ালি বাহুৰ দৈৰ্ঘ্য কিমান 5 বৃদ্ধি পালে বুলি কৈছে বৃদ্ধি পালে গতিকে ওপৰৰটো চেঞ্জ ভ্যালু গতিকে এই ওপৰৰ ভ্যালুটোৰ লগত তলৰ যিটো ফিক্স ভ্যালু আছে সেইটো আমি যোগ কৰি দিম ইনিশিয়ালি 5 আছিল তাৰ পৰা ওপৰৰ ভ্যালুটো আমি যদি 5 ৰ লগত যোগ কৰো কিমান হ'ব 7 অৰ্থাৎ ইনিশিয়ালি বাহুৰ দৈৰ্ঘ্য 5 আছিল 40% বৃদ্ধি পোৱাৰ পিছত কিমান হলগে 7 হল ঠিক একেদৰে বাহুৰ দৈৰ্ঘ্যটো সেমেই থাকিব বৰ্গৰ আৰু এটা বাহুৰ দৈৰ্ঘ্য 5 হলে আনটো কিমান হ'বগে 7 হ'ব এতিয়া আমি যদি ইয়াৰ পৰা কি উলিয়াও কালি উলিয়াও অৰ্থাৎ এৰিয়া যদি উলিয়াও এৰিয়া যদি উলিয়াও এটো ইনিশিয়াল এৰিয়া হ'ব আৰু এটো ফাইনাল এৰিয়া হ'ব অৰ্থাৎ ইয়াৰ পৰা আমি এই 5 আৰু 5 পূৰণ কৰি যেটো এৰিয়া পাম সেইটো হ'ব ইনিশিয়াল এৰিয়া আৰু 7 আৰু 7 পূৰণ কৰি যেটো পাম সেইটো হ'ব ফাইনাল 5 5 কিমান হ'ব 25 এটো ইনিশিয়ালি আছিল 7 7 গুণ কিমান 49 এটো হ'ব অৰ্থাৎ 40% বৃদ্ধি পোৱাৰ পাছত এতিয়া চেঞ্জ কিমান হল প্ৰথম এৰিয়াটোৰ পৰা দ্বিতীয় এৰিয়াটো চেঞ্জ কিমান হল 49 ৰ পৰা যদি আমি 25 মাইনাস কৰো কিমান পাম 24 গতিকে প্ৰথম আমি কিমান পাইছিলো এৰিয়াটো কিমান আছিল বৰ্গটোৰ 25 আৰু পিছত কিমান হলগে 49 আৰু চেঞ্জ কিমান হল 24 গতিকে প্ৰথম এৰিয়া কিমান আছিল 25 ৰ পাছত চেঞ্জ কিমান হলগে 24 টো আমি ওপৰত বহাম তাৰ পিছত কি কৰিম 100% এটাই পূৰণ কৰি দিম যেহেতু আমাক কি কৈছে আমাক উলিয়াব দিছে কালিৰ পৰিৱৰ্তনৰ শতাংশ গতিকে 25 এ 100 ক কেইবাৰ যাব 4 বাৰ যাব গতিকে 4 এ 24 কৰিলে আমি কিমান পাম 4 4 16 6 2 4 8 1 9 অৰ্থাৎ 96% অৰ্থাৎ অপচন কোনটো কাৰেক্ট হ'ব অপচন এ টো কাৰেক্ট হ'ব 17 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ কোনটো হ'ব এ অপচনটো কাৰেক্ট হ'ব দেখা পালে আপোনালোকে কেনেদৰে মই কৰিলো মই বুজাই যাওঁতে অলপ সময় লাগিলে আপোনালোকে যেতিয়া কৰিব নিজে
একেবাৰে কম সময়ত কৰিব পাৰিব মই ইয়াৰ পাছৰ কোৱেশ্চনটো দেখাই দিছো সহজতে কেনেদৰে কৰিব পৰা যায় ইয়াতো এটা পাৰ্সেন্টেজ দিয়া আছে এই পাৰ্সেন্টেজ খিনিৰ ভ্যালু কেনেদৰে নিৰ্ণয় কৰা হয় মই অলৰেডি দেখালো গতিকে 37 দুভাগৰ 1 শতাংশ এটো আমি ফ্ৰেকশনলৈ কেনেদৰে কনভাৰ্ট কৰিম আপোনাক মই একিনতে লিখি দিছো 12 সমস্ত দুভাগৰ 1 শতাংশ মানে হৈছে ফ্ৰেকশনত 8/1 এতিয়া আমি কি কৰিম এই 12 সমস্ত দুভাগৰ 1ৰ লগত যদি আমি 3 পূৰণ কৰো 3 * 12 সমস্ত দুভাগৰ 1 কৰো তেতিয়া আমি কি পাম চাব 12 যোগ দুভাগৰ 1 এনেদৰে লিখিব পাৰো এই ফ্ৰেকশনটো গতিকে ইয়াৰ লগত যদি আমি 3 পূৰণ কৰো আমি কি পাম 3 বাং 36 যোগ ওপৰত 3 আহিলে তলত 2 আহিলে মই এটো কৰি দিছো ফ্ৰেকশনটো কেনেদৰে উলিয়াব পাৰি তাৰ পিছত কি থাকি লাগে 36 প্লাস ইয়া যদি আমি কৰো 1 সমস্ত দুভাগৰ 3 দিস ইজ ইকুৱেল টু কি হয় 37 2/1 অৰ্থাৎ এই 37 2/1 মানে কি হৈছে ইয়াত আমি 12 সমস্ত দুভাগৰ 1 মানে কি বহাব পাৰো 1/8 বহাব পাৰো 1/8 যেহেতু 12 সমস্ত দুভাগৰ 1 মানে হৈছে 1/8 অৰ্থাৎ 8 ভাগৰ 1 তাৰ লগত আমি 3 পূৰণ কৰিলে আমি কিমান পাম এই 3 টো যদি ইয়াত পূৰণ কৰো তেতিয়া পাম 37 সমস্ত দুভাগৰ 1 শতাংশ 37 সমস্ত দুভাগৰ 1 পাৰ্সেন্টেজটো যদি আমি ফ্ৰেকশনলৈ নিও তেতিয়া আমি কিমান পাম তলত আহিব 8 ওপৰত কিমান আহিব 3 আহিব এতিয়া আমি কি কৰিম এতিয়া সেই যেন পালো এই ফ্ৰেকশনটোৰ পৰা ইয়াৰ ৰিজাল্ট উলিয়াম আপোনালোকে এখিনি যেতিয়া নিজে কৰিব পাৰিব একেবাৰে সহজকৈ কৰিব পাৰিব কোৱেশ্চন সমূহ এতিয়া জাস্ট এটো আপুনি যেতিয়া উলিয়াব পাৰিব তাৰ পিছতে এই প্ৰবলেমখিনি সহজ হৈ পৰিব কৰিবলৈ এতিয়া কি দি আছে যদি এটা আয়তৰ দিক বৃদ্ধি পায় 37 সমস্ত দুভাগৰ 1 শতাংশ গতিকে আমি মেইন কোৱেশ্চনটোলৈ আহো এইখিনি আপোনালোকে মনত ৰাখিব এইখিনি কোৱেশ্চনৰ পাৰ্ট নহয় এইখিনি আপোনালোকে মনত ৰখা নিজৰ পাৰ্ট মই কৰি দিছো আপোনালোকে বুজি পাবৰ কাৰণে ইয়াৰ পাছৰ পৰাই প্ৰবলেমটোত সোমাম এতিয়া প্ৰবলেমটোত মই সোমাই গৈছো এটো কি দি আছে যদি এটা আয়তৰ দিক বৃদ্ধি পায় 37 সমস্ত দুভাগৰ 1 শতাংশ অৰ্থাৎ 37 সমস্ত দুভাগৰ 1 শতাংশ মানে কিমান 8 ভাগৰ 3 হল ঠিক একেদৰে ইয়াত কি কৈছে প্ৰস্থ হ্ৰাস পাই 20 শতাংশ প্ৰস্থ 20 শতাংশ মানে কি 20 শতাংশ মানে হৈছে 5 ভাগৰ 1 গতিকে ইয়াত আমি কি পাম প্ৰথম কেছটোত আমি কি পাম ইনিশিয়ালি কিমান আছিল ইনিশিয়ালি দিকটো কিমান আছিল দিক 8 আছিল অৰ্থাৎ তলৰ ভ্যালুটোক আমি দিক ফিক্স আছে বুলি কৈছিলো মই ইনিশিয়ালি কিমান আছিল 8 আছিল তাৰ পিছত চেঞ্জ হোৱাৰ পিছত কিমান হ'বগে যেহেতু বৃদ্ধি পাইছে ওপৰৰ ভ্যালুটো চেঞ্জ হয় বৃদ্ধি পালে কিমান হ'বগে 8 ৰ লগত আমি 3 যোগ কৰি দিম কিমান হ'ব 11 হ'ব ঠিক একেদৰে ইয়াৰ পাছত প্ৰস্থটো ইনিশিয়ালি কিমান আছিল 5 আছিল তাৰ পিছত চেঞ্জ হল কিমান 1 অৰ্থাৎ হাফ পালে নে বৃদ্ধি পালে হাফ পালে কি কৰিম মাইনাস কৰিম 5 ৰ পৰা 1 বিয়োগ কৰিলে আমি কিমান পাম 4 পাম গতিকে এইটো কি আছিল ওপৰটো লেংথ L বুলি ধৰা তলটো প্ৰস্থ B বুলি ধৰা এতিয়া ইয়াৰ পৰা যদি আমি কালি উলিয়াও আয়তৰ কালি কি আছিল দিক পূৰণ প্ৰস্থ গতিকে এটো দিক এটো প্ৰস্থ ইনিশিয়ালি কালি কিমান হ'ব 5/8 এটো হ'ব ইনিশিয়াল ভ্যালু আৰু ফাইনাল কিমান হ'ব 4/1/44 অৰ্থাৎ 44 এটা চেঞ্জ কিমান হ'ল চেঞ্জ হল 4 বেস ভ্যালু কিমান আছিল অৰ্থাৎ ইনিশিয়াল এৰিয়াটো কিমান আছিল ইনিশিয়াল কালি কিমান আছিল 40 আছিল 40 কিমান চেঞ্জ হল 4 চেঞ্জ পালো আমি ইয়াৰ লগত আপুনি 100 এটা পূৰণ কৰি দিয়ক অৰ্থাৎ 100% এটা পূৰণ কৰি দিয়ক তেতিয়া আপুনি চেঞ্জ পাৰ্সেন্টেজটো পাই যাব 0 0 গল 4 গল থাকিলে কিমান 10% অৰ্থাৎ এনসাৰ কিমান হ'ব আপোনাৰ কালিৰ কিমান পৰিৱৰ্তন হল 10% পৰিৱৰ্তন হল কালিৰ এতিয়া আমি 19 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 19 নম্বৰ কোৱেশ্চনটোত কি দি আছে যদি দুটা সংখ্যা 30% আৰু 40% বেছি হয় তৃতীয় সংখ্যাটোতকৈ তেতিয়া নিৰ্ণয় কৰা প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ কিমান শতাংশ এনেকুৱা ধৰণৰ কোৱেশ্চন এটা যেতিয়া দিয়া থাকে আপুনি ধৰি লওক তিনিটা সংখ্যা এটা দুটা তিনিটা এনেদৰে সংখ্যা তিনিটা ধৰি লওক আৰু আপুনি কি কৰিব কি কৈছে যদি দুটা সংখ্যা 30% আৰু 40% বেছি হয় তৃতীয় সংখ্যাটোতকৈ আপুনি তৃতীয় সংখ্যাটো ধৰি লওক 100 বুলি কে 100তকৈ কিমান শতাংশ বেছি 30% 30% বেছি মানে কিমান হ'ব 130 হ'ব এটো প্ৰথম সংখ্যাটো আৰু দ্বিতীয় সংখ্যাটো কিমান হ'ব 140 কাৰণ 40% বেছি বুলি কৈছে এতিয়া আপোনাক সুধিছে
তেতিয়া নিৰ্ণয় কৰা প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ কিমান শতাংশ প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ অৰ্থাৎ দ্বিতীয় সংখ্যাটো কিমান 140 আৰু প্ৰথম সংখ্যাটো কিমান 130 ইয়াৰ এটা পাৰ্সেন্টেজটো উলিয়াব গৈছে 100% এটাই আপুনি পূৰণ কৰি দিয়ক কি হ'বগে 0 0 গল 2 এ কাটক আপুনি 2 এ কাটিলে 14 কেবাৰ যাব 2 এ 7 বাৰ 10ক 2 এ কেবাৰ যাব 5 বাৰ যাব এটা কি কৰক তলত আহিলে 7 ওপৰত কিমান আহিলে 5 টেং 65 65 650 এটা 650 যদি আপুনি হাতে হৰণ কৰি কিমান পাব 7 8 7 9 বাৰ দিয়ক 7 9 63 63 তলত কিমান আহিলে 2 আহিলে আৰু 0 আহিলে হাতে কেবাৰ যাব আকৌ দুবাৰ যাব 7 2 7 14 তললে কিমান নামি আহিলে আপোনাৰ 2 7 14 6 নামি আহিলে গতিকে এনসাৰটো কিমান হ'ব ইয়াত 92 অৰ্থাৎ 92 সমস্ত 7 ভাগৰ 6 এনসাৰ হ'ব 92 সমস্ত 7 ভাগৰ 6 শতাংশ ইয়াত এনসাৰ কোনটো কাৰেক্ট হ'ব অপচন এ টো কাৰেক্ট হ'ব অপচন এ টোত কি দি আছে 92 সমস্ত 7 ভাগৰ 6 শতাংশ মই আকৌ কোৱেশ্চনটো এবাৰ কৈ দিছো যদি আপোনালোকক এনেকুৱা ধৰণৰ কোৱেশ্চন এটা জিয়া থাকে তেতিয়া আপুনি কি কৰিব এনেদৰে তিনিটা সংখ্যা ধৰি লওক 1 2 3 বুলি তাৰ পিছত আপুনি কৰক 3 নম্বৰ সংখ্যাটো 100 বুলি ধৰি লওক আৰু কি বুলি কৈছে যদি দুটা সংখ্যা 30% আৰু 40% তৃতীয় সংখ্যাটোতকৈ বেছি হয় যদি 3 নম্বৰ সংখ্যাটো 100 হয় যদি 3 নম্বৰ সংখ্যাটো 100 হয় তেতিয়া প্ৰথম সংখ্যাটো কিমান হ'ব 130 হ'ব কাৰণ কৈছে আমাক 30% বেছি বুলি আৰু তাৰ পাছৰ সংখ্যাটো 140 কিয় হ'ব বিকজ 40% বেছি বুলি আমাক কৈছে হ'ব এতিয়া আমি এটো কৰি পেলাই কি কৰিলুগে কৈছে আমাক যেহেতু নিৰ্ণয় কৰা প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ কিমান শতাংশ গতিকে প্ৰথম সংখ্যাটো কিমান 130 গতিকে তাৰ পিছৰ সংখ্যাটো কিমান 140 গতিকে 140 130 কিমান শতাংশ খুদিছে 140 তলত পাতক 130 ওপৰত পাতক তাৰ লগত 100% পূৰণ কৰক এনসাৰ কিমান পালেগে 92 সমস্ত 7 ভাগৰ 6 শতাংশ এতিয়া আমি 20 নম্বৰ কোৱেশ্চনটো লৈ যাম 20 নম্বৰ কোৱেশ্চনটোত কি দি আছে এটা সংখ্যা 11 সমস্ত 9 ভাগৰ 1 শতাংশ যদি সেই সংখ্যাটোৰ লগত যোগ কৰা হয় তেতিয়া যোগফল হয় 900 নিৰ্ণয় কৰা সংখ্যাটো যদি আমি 11 সমস্ত 9 ভাগৰ 1 শতাংশটো ভগ্নাংশত প্ৰকাশ কৰো তেতিয়া আপুনি পাব 9 ভাগৰ 1 হ'ব এতিয়া কি কৈছে আপোনালোকে মই যেন অলপ আগত কলো ফ্ৰেকশন সমূহ কিয় মনত ৰাখিব লাগে তো ফ্ৰেকশন সমূহ যেতিয়া মনত থাকিব এনেকুৱা ধৰণৰ কোৱেশ্চন সমূহ কৰিবলৈ সহজ হয় এটা সংখ্যাৰ 11 সমস্ত 9 ভাগৰ 1 শতাংশ যদি সংখ্যাটোৰ লগত যোগ কৰা হয় তেতিয়া যোগফল হয় 900 অৰ্থাৎ এটা সংখ্যা এটো হৈছে অৰিজিনেল ভ্যালু তলৰটো অৰিজিনেল ভ্যালু তাৰ চেঞ্জ ভ্যালুটো কিমান 1 গতিকে সেই সংখ্যাটো আছিল ইমান তাৰ লগত যদি 11 সমস্ত 9 ভাগৰ 1 বুলি ধৰা হয় তাৰ ভ্যালুটো অৰ্থাৎ এড কৰা ভ্যালুটো হ'ব ওপৰটো এটো যদি আমি যোগ কৰো তাৰ যোগফল কিমান হয় 900 হৈ গৈছে গতিকে 10 ইকুৱেল টু কিমান হ'ব 900 হ'ব ইয়াত আপোনাৰ 1 ইউনিট ইকুৱেল টু অৰ্থাৎ 10 ইউনিট ইকুৱেল টু 900 1 ইউনিট ইকুৱেল টু কিমান হ'ব 90 এটা অৰিজিনেল ভ্যালু কিমান আছিল তলৰটো হৈছে অৰিজিনেল ভ্যালু 9 অৰ্থাৎ 9 ইকুৱেল টু কিমান হ'ব 90 ইনটু 9 অৰ্থাৎ 9 গুণ কিমান 81 81 অৰ্থাৎ 810 হ'ব অৰিজিনেল সংখ্যাটো গতিকে ইয়াৰ আনসাৰ কোনটো হ'ব অপচন এ টো কাৰেক্ট হ'ব 20 নম্বৰ কোৱেশ্চনটোৰ এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম ইয়াৰ পাছৰ কোৱেশ্চনটোত কি দি আছে যদি 20% p plus q 40% p minus q হয় নিৰ্ণয় কৰা p is to q অৰ্থাৎ p অনুপাত q নিৰ্ণয় কৰিব লাগে 20% গতিকে মই ইয়াত পাতি লৈছো 20% মানে কি 100 ভাগৰ 20 ৰ মানে পূৰণ p plus q this is equal to 40% অৰ্থাৎ ওপৰত 40 তলত কিমান আহিব 100 আহিব p minus q গতিকে a100 টোৱে গল a0টোৱে গল 2 এটা গল ইয়াত 2 এ দুবাৰ গল গতিকে এটো আমি এনেদৰে লিখিব পাৰো p plus q equal to twice p minus twice q এতিয়া আপুনি কি কৰক এই twice q টো এফালে লৈ আহক twice q টো এফালে লৈ আহিলে কি হ'ব প্লাস হ'ব q plus twice q this is equal to কি হ'ব twice p minus কি হ'ব p হ'ব এতিয়া আমি যদি এটো কৰো q plus twice q কিমান হ'ব 28 q twice p minus p কিমান হ'ব p হ'ব এতিয়া আমাক কিহৰ অনুপাত উলিয়াব দিছে p is to q গতিকে p টো ইফালে থাকক তো থি টো ইফালে লাখক q টো যদি আমি ইফালে লৈ আহো এটো সাইডলৈ যদি আমি q টো লৈ আহো কি হ'ব ওপৰত p আহিব তলত q হ'ব
গতিকে তলত একো নাই মিন্স কি 3 ৰ তলত একো নাই মিন্স ইয়াত 1 এটা আছে গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰো p অনুপাত q ইকুৱেল টু কিমান হ'ব 3:1 হ'ব গতিকে অপচন কোনটোত আছে 3:1 অপচন a ত আছে অপচন a টো হ'ব তেতিয়া হলে ৰাইট এনসাৰ অৰ্থাৎ এনসাৰটো আমি কিমান পালোগে p আৰু q ৰ অনুপাতটো পালো 3:1 এতিয়া আমি 22 নম্বৰ কোৱেশ্চনটো লৈ যাম 22 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে 22 নম্বৰ কোৱেশ্চনটোত দিয়া আছে 20% অফ 25% অফ 300 এটো আমি কৰিব লাগে 20% মই ইয়াতে কৰি দিছো 22 নম্বৰ সলিউশনটো 20% means তলত আহিলে কিমান 100 ওপৰত কিমান আহিলে 20 তাৰ লগত কিমান পূৰণ হৈ আছে অফ 25 তো 25 ইয়াত আহিলে অফ 300 to 300 ইয়াত আহিলে এতিয়া আমি এটো কৰিব লাগে তো 100 তোৰ এই শূন্য দুটাই গল কিমান হ'ব এতিয়া 225 এটো যদি আমি কৰো 225 কিমান হ'ব 50 50 আৰু এটা শূন্য আহিলে ইনটু 3 অৰ্থাৎ কিমান হ'বগে 3 5 15 অৰ্থাৎ 1500 হ'ব ইয়াৰ আনসাৰ 1500 ইয়াত অপচনটো নাই গতিকে মই ইয়াত অপচনটা এই অপচন কিটা ভুল হৈছে গতিকে আনসাৰ কি হ'ব 1500 হ'ব ইয়াৰ আনসাৰ হ'ব 1500 তাৰ পিছত 23 নম্বৰ কোৱেশ্চনটো আমি চাম এতিয়া 23 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে 23 নম্বৰ কোৱেশ্চনটোত দিয়া আছে যদি 125% ৰ x ৰ মান 100 হয় তেতিয়া হলে x ৰ মান কিমান হ'ব যদি 125% ৰ x ৰ মান 100 হয় তেতিয়া x ৰ মান নহয় 125% ৰ x ৰ মান 125% ৰ x ৰ মান 100 that means 125% ৰ x equal to কৈছে আমাক 100 বুলি এতিয়া আমাক x ৰ ভ্যালুটো নিৰ্ণয় কৰিব গৈছে গতিকে এটো কি হ'ব তলত আহিলে কিমান 100 ওপৰত কিমান আহিলে 125 এটো ফ্ৰেকশনতো কৰিব পাৰে আপোনাৰ কথা যেটো সহজ পায় into x this is equal to 100 the 25 এ যদি আমি কৰো 25 এ কেবাৰ যাব 4 বাৰ যাব ইয়াত কেবাৰ যাব 5 বাৰ যাব গতিকে x equal to কিমান হ'ব এফালে থাকিলে 100 ইনটু হ'ব ওপৰত এই 4 টো যদি আমি লৈ আহো ওপৰত যাব 5 টো এটো সাইডে লৈ আহিলে কি আহিব তলত আহিব 5 এ 100 ক কেবাৰ যাব 5 এ 100 ক 20 বাৰ যাব 5 20 100 গতিকে 4 এ 20 ক আমি পূৰণ কৰিলে কিমান পাও 2 4 8 অৰ্থাৎ 80 x ৰ ভ্যালু কিমান হ'ব 80 হ'ব অৰ্থাৎ অপচন এ টো কাৰেক্ট হ'ব অপচন এ টোত কিমান আছে 80 আছে গতিকে অপচন এ বি দা ৰাইট আনসাৰ এতিয়া আমি 24 অৰ্থাৎ 24 নম্বৰ কোৱেশ্চনটো লৈ যাম 24 নম্বৰ কোৱেশ্চনটো কি দি আছে যদি 50% ৰ x - y 30% ৰ x + y তেতিয়া x y x ৰ কিমান শতাংশ আমাক সুধিছে 50% ৰ x - y গতিকে 50 ওপৰত আহিলে তলত আহিলে কিমান 100 পূৰণ x - y this is equal to ওপৰত আহিলে 30 তলত আহিলে কিমান 100 তৰ ৰ মানে পূৰণ বুজায় x + y গতিকে a 100 টোৱে গল a শূন্যটোৱে গল তাৰ পৰা আমি কি পাম 5x 5 টো যদি ভিতৰত ভৰাই দিও 5x - 5 টো যদি আকৌ ভৰাই দিও 5y this is equal to কিমান হ'ব 28x plus 3 y কৰিলে কিমান হ'ব 28y হ'ব এতিয়া x ৰ টাৰ্ম কিটা এটা সাইডে লৈ আহক আৰু y টাৰ্ম কিটা এটা সাইডে লৈ আহক ইয়াত 5x - কিমান হ'ব 28y নহয় তো ax টো x ৰ টাৰ্মটো নিম 28x হ'ব this is equal to এফালে আসলে কিমান 28y তো এই 5 টো যদি আমি এফালে লৈ আহো কিমান পাম প্লাস 5y হ'ব এতে কিমান থাকিব 5x - 28x কিমান হ'ব 2x এটো কিমান হ'ব 3y plus 5y that means 8y হ'ব তো এটা কিমান হ'বগে 2 এ যদি 8 কাটো কেবাৰ যাব 4 বাৰ গতিকে x equal to কিমান হ'ব 4y হ'ব এতিয়া আমাক কি কৈছে y x ৰ কিমান শতাংশ y x ৰ কিমান শতাংশ সুধিছে গতিকে y টো কত আহিব ওপৰত আহিব x টো তলত আহিব গতিকে এটো এনেদৰে হ'ব আমি যদি এফালে 1 x ৰ লগত 1 এটা পূৰণ হৈ আছে যেহেতু গতিকে ইয়াত 1 থাকিব x টো যদি আমি ইফাললৈ লৈ যাও 4y
তলত কিমান আহিব x আহিব এই x টো আমি এফালে লৈ আহিলো এটা আমি এটা কাম কৰো এই 4 টো এটো সাইডে লৈ আহো তো 4 টো এটো সাইডে লৈ আহিলে কি হ'ব ইয়াত তলত আহিব অৰ্থাৎ আমাক খুদিছিলে যেহেতু y x ৰ কিমান শতাংশ হ'ব তাৰ কাৰণে আমি y বা x টো উলিয়াই ললো y by x equal to কিমান হ'ব ওপৰত আহিব 1 তলত আহিব 4 এতিয়া এটো আমি যদি পার্সেন্টেজ লৈ নিও কিমান হ'ব ইয়াৰ লগত আমি 100% এটা পূৰণ কৰি দিম ইয়াৰ লগত আমি 100% যেতিয়া পূৰণ কৰি দিম তাৰ এনসাৰটো কিমান হ'ব 4 এ যদি 100 কৰো 4 25 100 অৰ্থাৎ এনসাৰটো হ'ব 25% অৰ্থাৎ কি হ'ব এনসাৰটো তেতিয়া y x ৰ 25% হ'ব অৰ্থাৎ y ওপৰত বহিব x তলত বহিব y ওপৰত বহি x যদি তলত বহে আমি হেতু ইকুৱেল টু কিমান পালো 4 ভাগৰ 1 আৰু 4 ভাগৰ 1 ৰ যেতিয়া আমি পার্সেন্টেজ ললো আমি কিমান পালোগে 25% এতিয়া আমি চাম ইয়াৰ পাছৰ 25 নম্বৰ কোৱেশ্চনটো 25 নম্বৰ কোৱেশ্চনটোত কি দি আছে 25 নম্বৰ কোৱেশ্চনটোত ইয়াত দিয়া আছে শতাংশত প্ৰকাশ কৰা 5 ভাগৰ 7 অৰ্থাৎ এটো আমি শতাংশত প্ৰকাশ কৰিব লাগে তলত আছে 5 ওপৰত কিমান আছে 7 আমি এটা কথা জানো 5 ভাগৰ 1 মানে কিমান আছিল 20% এতিয়া যদি ইয়াৰ লগত আমি এই সংখ্যাটোৰ লগত 7 পূৰণ কৰি দিও 1/5 এটো সাইডো আমি 7 পূৰণ কৰিব লাগিব অৰ্থাৎ 20% ৰ লগত আমি 7 পূৰণ কৰিব লাগিব গতিকে এফালে আমি কি পাই গলো ওপৰত 7 আহিলে তলত 5 আহিলে যেটো আমাক উলিয়াব দিছিলে এফালে কিমান হল 2 7 14 অৰ্থাৎ 140% গতিকে ৰাইট এনসাৰ কোনটো হ'ব অপচন এটো হ'ব ৰাইট এনসাৰ অৰ্থাৎ 140% ইয়াৰ পিছত দি আছে 26 ভগ্নাংশত প্ৰকাশ কৰা 7টি সমস্ত দুভাগৰ 1 শতাংশ এটো আমি অকমান আগত কৰিছিলো অপচন কোনটো কাৰেক্ট হ'ব আপোনালোকে কমেন্টত জনাবও পাৰে যেটো মই কৰিয়ে দিছিলো এনসাৰ কোনটো হ'ব যেটো আপোনালোকে গম পায় বি অপচনটো কাৰেক্ট হ'ব অকমান আগত আমি প্ৰবলেম এটা সলভ কৰোতে ইয়াৰ ভগ্নাংশ ৰূপটো আমি উলিয়াইছিলো ইয়াৰ পাছত আছে 27 নম্বৰটো 16 সমস্ত 3 ভাগৰ 2 শতাংশ ভগ্নাংশত প্ৰকাশ কৰা এটো আপোনালোকে নিজে কৰিব সেম কোৱেশ্চন আপোনালোকে 27 নম্বৰটো নিজে কৰিব এতিয়া আমি 28 নম্বৰ কোৱেশ্চনটো লৈ যাম 28 নম্বৰ কোৱেশ্চনটোত কি দি আছে 28 নম্বৰ কোৱেশ্চনটোত দিয়া আছে এটা বস্তুৰ বিক্ৰী মূল্য হয় বস্তুটোৰ খৰচৰ মূল্যৰ 5 ভাগৰ 8 অংশ নিৰ্ণয় কৰা শতকৰা লাভ কি বুলি কৈছে 28 নম্বৰ কোৱেশ্চনটো মই ইয়াতে সলিউশনটো কৰিছো কি দি আছে 28 নম্বৰ কোৱেশ্চনটোত এটা বস্তুৰ বিক্ৰী মূল্য হয় বিক্ৰী মূল্য মানে সেলিং প্ৰাইস কি বুলি কৈছে বস্তুটোৰ খৰচৰ মূল্যৰ 5 ভাগৰ 8 অংশ অৰ্থাৎ 5 ভাগৰ 8 কি হয় কস্ট প্ৰাইসৰ ইমান অংশ বুলি কৈছে এটো হৈছে কস্ট প্ৰাইসৰ ইমান অংশ সেলিং প্ৰাইসটো অৰ্থাৎ এটো এসপি মানে হৈছে বিক্ৰী মূল্য আৰু সিপি মানে হৈছে খৰচৰ মূল্য যদি আমি এটো এনেদৰে লিখিব পাৰো এসপি টো ওপৰত লিখিব পাৰো সিপি টো এটো সাইডে লৈ আহিব পাৰো তেতিয়া কিমান হ'ব ওপৰত 8 তলত আহিলে 5 এতিয়া আমি কি পাই গলো ওপৰতো পালো খৰচৰ মূল্য আৰু তলৰ ওপৰতো পালো এসপি অৰ্থাৎ বিক্ৰী মূল্য আৰু তলৰটো পালো আমি কি খৰচৰ মূল্য অৰ্থাৎ কস্ট প্ৰাইস এতিয়া কি কৈছে আমাক নিৰ্ণয় কৰা শতকৰা লাভ কেতিয়া হয় আমি জানো যেতিয়া এসপি2 অৰ্থাৎ বিক্ৰী মূল্যটো যেতিয়া খৰচৰ মূল্যতকৈ ডাঙৰ হয় তেতিয়াই হ'ব লাভ ইয়াত ওপৰটো কি এসপি তলৰটো কি সিপি গতিকে এসপি2 ইয়াত অবিয়াসলি ডাঙৰ সিপিতকে গতিকে ইয়াত লাভ হৈছে আমি গম পালো এতিয়া আপুনি এটা কাম কৰক এই তলৰ এসপি আৰু সিপিৰ মাজৰ ডিফাৰেন্সটো লিয়াক ইহঁতৰ মাজৰ ডিফাৰেন্স কিমান হ'ব ইহঁতৰ মাজৰ ডিফাৰেন্স অৰ্থাৎ 8 ৰ পৰা যদি আমি 5 মাইনাস কৰো কিমান হ'ব 3 হ'ব এতিয়া আপোনাক কৈছে শতকৰা লাভৰ পার্সেন্টেজ উলিয়াব লাগে তো লাভৰ পার্সেন্টেজ উলিয়াবৰ কাৰণে আপুনি কি কৰিব সদায় তলত বহিয়াব কস্ট প্ৰাইসটো অৰ্থাৎ কস্ট প্ৰাইস কিমান 5 ওপৰত বহাওক যিমান লাভ হৈছে 3 লাভ হৈছে ইয়াৰ লগত 100% কৰি দিয়ক 100% এতিয়া 5 100 ক কেবাৰ যাব 20 বাৰ যাব 20 আপুনি 3 যদি পূৰণ কৰে কিমান পাব 3 দুগুণ 6 60% অৰ্থাৎ এনসাৰ কোনটো কাৰেক্ট হ'ব অপচন ডি টো কাৰেক্ট হ'ব 29 নম্বৰ কোৱেশ্চনটো চাম এতিয়া 29 নম্বৰ কোৱেশ্চনটোত কি দি আছে খৰচৰ মূল্য আৰু বিক্ৰী মূল্যৰ অনুপাত 5:4 অৰ্থাৎ খৰচৰ মূল্য সিপি ইজ টু এসপি অৰ্থাৎ সেলিং প্ৰাইস কিমান দি আছে 29 নম্বৰ কোৱেশ্চনটোত কি দি আছে সিপি ইজ টু এসপি 5:4 তেতিয়া শতকৰা লোকসান নিৰ্ণয় কৰিবলৈ কৈছে শতকৰা লোকসান গতিকে এইটোকো আমি অকমান আগৰটোৰ গতে সজাই ল'ব পাৰো সিপি তলত আহিলে এসপি this is equal to কিমান হ'ব ওপৰত আহিলে 5 তলত আহিলে কিমান 4 ইয়াত সিপি কিমান হ'লগে 5 হ'ল এসপি কিমান হ'লগে
4 হল অৰ্থাৎ CP মানে খৰচৰ মূল্য 5 হল আৰু বিক্ৰী মূল্য কিমান হল 4 হল ইয়াত আমি কি পাইছিলো SP টো গ্ৰেটাৰ দেন আছিলে অৰ্থাৎ SP 8 আছিলে CP আছিলে 5 কিন্তু ইয়াত চাও SP কিমান পাইছো 4 অৰ্থাৎ বিক্ৰী মূল্যটো খৰচৰ মূল্যতকৈ কম অৰ্থাৎ CP is greater than CP greater than SP গতিকে ইয়াত কি হৈছে obviously লোকসান হৈছে আৰু ইয়াত যদি আমি ডিফাৰেন্সটো উলিয়াও এটাৰ ব্যৱধানটো উলিয়াও 5 ৰ পৰা যদি আমি 4 মাইনাস কৰো কিমান পাম 1 পাম অৰ্থাৎ আয়াত লোকসান হৈছে আৰু সেই লোকসান কিমান হৈছে 1 লোকসান হৈছে গতিকে ইয়াতো যদি আপুনি লোকসানৰ শতাংশটো উলিয়াবলৈ যায় তেতিয়া কি কৰিব লোকসানটো ওপৰত বহাওক 1 লোকসান হৈছে গতিকে হেতু আমি ওপৰত বহাইছো আৰু কস্ট প্ৰাইস অৰ্থাৎ কস্ট কিমান আছিল 5 5টো আপুনি তলত বহাওক এতিয়া এটুক যদি আপুনি 100% ৰ লগত পূৰণ কৰি দিয়া তেতিয়া শতকৰা লোকসানটো পাই যাব 5 100 কিমান যাব 5 20 100 অৰ্থাৎ লোকসানৰ শতাংশ কিমান 20% অপচন কোনটো কাৰেক্ট হ'ব ইয়াত এই অপচনটো কাৰেক্ট হ'ব অৰ্থাৎ 20% লোকসান হৈছিল এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম ইয়াৰ পাছৰ কোৱেশ্চনটো অৰ্থাৎ 30 নম্বৰ কোৱেশ্চনটো লৈ যাম 30 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে হেতু আমি চাম দিয়া আছে 30 নম্বৰ কোৱেশ্চনটোত দুটা সংখ্যাৰ অনুপাত 2:3 যদি প্ৰথম সংখ্যাটোৰ পৰা 2 বিয়োগ কৰা হয় আৰু দ্বিতীয় সংখ্যাটোৰ পৰা 2 যোগ কৰা হয় তেতিয়া নতুন অনুপাতটো হয় 1:2 নিৰ্ণয় কৰা সংখ্যা দুটাৰ যোগফল আমাৰ সংখ্যা দুটাৰ যোগফল উলিয়াব দিয়া আছে যদি দুটা সংখ্যাৰ অনুপাত 2:3 মই সংখ্যা দুটা ধৰি ললো twice x আৰু thrice x প্ৰথম অনুপাতটোৰ পৰা ধৰি ললো সংখ্যা দুটা twice x আৰু thrice x কি কৈছে যদি প্ৰথম সংখ্যাটোৰ পৰা 2 বিয়োগ কৰা হয় প্ৰথম সংখ্যাটো কি আছিল twice x ৰ পৰা কিমান বিয়োগ কৰা হয় 2 বিয়োগ কৰা হয় আৰু দ্বিতীয় সংখ্যাটোৰ পৰা লগত 2 যোগ কৰা হয় দ্বিতীয় সংখ্যাটো কিমান আছিল thrice x তাৰ লগত কি কৰা হয় 2 যোগ কৰা হয় তেতিয়া নতুন অনুপাতটো কিমান হয় তলত 2 ওপৰত 1 অৰ্থাৎ 1:2 হয় তেতিয়া নিৰ্ণয় কৰিব লাগে সংখ্যা দুটাৰ যোগফলটো আমি নিৰ্ণয় কৰিব লাগে এটো যদি আমি এটা বৰ্জ্য পূৰণ কৰো কি পাম thrice x + 2 ওপৰটোৰ লগত আমি পূৰণ কৰিলে এতিয়া এইটো যদি আমি ইয়াৰ ওপৰৰ লগত পূৰণ কৰো কিমান পাম 2 2 4 4x - 2 2 4 4 this is equal to আমি কিমান পামগে thrice x টো ইফালে লৈ যাও 4 টো ইফালে লৈ আহো 4 টো ইফালে লৈ আহিলে প্লাস হ'ব তো প্লাস হলে 4 2 6 আৰু এই thrice x টো যদি আমি ইফালে লৈ যাও মাইনাস হ'ব অৰ্থাৎ 4x - thrice x this is equal to x হ'ব অৰ্থাৎ x equal to আমি কিমান পালো 6 পালো এতিয়া সংখ্যা দুটা কিমান হ'ব এটা আছিল twice x equal to কিমান হ'ব x ৰ জায়গাত যদি আমি 6 বহাই দিও 2 6 12 আৰু আনটো সংখ্যা thrice x আছিল thrice x ৰ জায়গাত যদি আমি 6 বহাই দিও তেতিয়া কি পাম 3 6 18 অৰ্থাৎ 18 হ'ব সেই সংখ্যা দুটাৰ যোগফল খুদিছিল আমি যদি এই সংখ্যা দুটা যোগ কৰি দিও কিমান পাম 8 2 10 0 উকলিলে 1 1 1 2 1 3 অৰ্থাৎ সংখ্যা দুটা আমি কিমান পালোগে 30 পালোগে গতিকে ইয়াৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হ'ব এতিয়া আমি 31 নম্বৰ কোৱেশ্চনটো লৈ যাম 31 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে দুজন মানুহৰ উপাৰ্জনৰ অনুপাত দিয়া আছে 5:3 তেখেত দুজনৰ খৰচৰ অনুপাত দিয়া আছে 9:5 যদি প্ৰতিজনে ক্ৰমে 1300 টকা আৰু 900 টকা সঞ্চয় কৰিব পাৰে নিৰ্ণয় কৰা তেখেতসকলৰ দৰমহাৰ অনুপাত দুজন মানুহৰ উপাৰ্জনৰ অনুপাত দিয়া আছে 5:3 গতিকে মই ধৰি ললো মানুহ দুজনৰ উপাৰ্জনৰ অনুপাত 5x আৰু আনজনৰ এজনৰ 5x আনজনৰ 3x ঠিক হৈছে তেখেত দুজনৰ খৰচৰ অনুপাত 9:5 আমি খৰচটো কেতিয়া পাম যেতিয়া হেতৰ উপাৰ্জনৰ পৰা সেভিংসটো মাইনাস কৰি দিও তেতিয়া আমি কি পাই যাম খৰচটো পাই যাম এটো আছিল উপাৰ্জন আৰু সেভিংস কিমান হৈছিল 1300 টকা অৰ্থাৎ প্ৰথম জনৰ কিমান টকা আছিল 1300 টকা হেতু আমি মাইনাস কৰি দিম আৰু তাৰ পিছৰ জনৰ কিমান আছিল 900 টকা যেতিয়া আমি টোটাল এমাউন্টৰ পৰা খৰচটো মাইনাস কৰি দিও অৰ্থাৎ যেতিয়া টোটাল উপাৰ্জনৰ পৰা আমি সেভিংসটো মাইনাস কৰি দিও তেতিয়া খৰচটো obviously ইয়াৰ পৰা ওলাই যায় গতিকে খৰচ কিমান অনুপাত হয়গে ইয়াৰ পৰা ওপৰত 9 তলত আহিলে 5 এটো যদি আমি অকমান সলভ কৰো কি পাম বৰ্জ্য পূৰণ কৰা 9 এ 3 কৰিলে কিমান হ'ব 3 9 27 27x minus 9 9 কিমান 81 8100 this is equal to কিমান হ'ব 5 যদি 5 কৰো 5 5 25x minus 5 10 কিমান 6500 এতিয়া x ৰ টাৰ্ম গিটা এটা সাইডে লৈ আহক 27x minus 25x তাৰ পৰা এত ফালে
minus 8100 to এফালে লৈ আহিলে কি হ'ব প্লাস হ'ব 8100 minus কি থাকিব 6500 6500 যদি আমি মাইনাস কৰো কি পামগে ইয়াত 0 0 এটো আহিলে 11 11 পৰা 5 গলে কিমান থাকিব 11 পৰা 5 গলে 6 6 পাছে 11 ইয়াত থাকিলে 7 7 পৰা যদি 6 যায় কিমান হ'ব 1 অৰ্থাৎ 16 এফালে কিমান থাকিব 27 পৰা 25 যদি মাইনাস হয় তো twice x গতে 2x equal to 1600 গতিকে x equal to কিমান হ'ব দুইটো যদি আমি এফালে লৈ আহো হৰণ হ'ব গতিকে 800 হল x ৰ ভ্যালু এতিয়া আমাক কি খুদিছে তেখেতসকলৰ দৰমহাৰ অনুপাত মানে দৰমহা কিমান হ'ব আমাক খুদিছে অনুপাত বা ইয়াত ভ্যালুটো দি আছে অনুপাতও কৰিব পাৰে আপুনি ভ্যালুটো দিলে গম পাই যাব কিমান অনুপাত হয় গতিকে ভ্যালুখিনি দিয়া আছে যেহেতু আমি ভ্যালুখিনি উলিয়াই পেলাম ইয়াৰ পৰা প্ৰথম জনৰ কিমান আছিল 5x গতিকে x ৰ ভ্যালু আমি কিমান পাইছিলো 800 5 into 800 আমি কৰিলে কিমান পাম 5 8 40 অৰ্থাৎ 4000 টকা প্ৰথম জনৰ 4000 টকা আৰু পাছৰ জনৰ কিমান 26 গতিকে 26 ইকুৱেল টু কিমান হ'ব 3 into 800 3 into 800 অৰ্থাৎ 3 8 কিমান হ'ব 2400 টকা প্ৰথম জনৰ 4000 টকা তাৰ পাছৰ জনৰ 2400 টকা গতিকে কোনটো এনসাৰ হ'ব কারেক্ট এনসার অপশন এ টু হ'ব কারেক্ট এনসার মই আকৌ কৈছো এই কোৱেশ্চনটোত কি দি আছিল দুজন মানুহৰ উপাৰ্জনৰ অনুপাত 5:3 দি আছিল মই ধৰি ললো মানুহ দুজনৰ উপাৰ্জন 5x আৰু 26 বুলি ধৰি ললো তাৰ পিছত কি কৈছিলে তেখেত দুজনৰ খৰচৰ অনুপাত 9:5 যদি প্ৰতিজনে ক্ৰমে 1300 টকা আৰু 900 টকা সঞ্চয় কৰিব পাৰে তেখেতসকলৰ দৰমহাৰ অনুপাত কিমান হ'ব খুদিছে যদি আমি সঞ্চয়টো মুঠ উপাৰ্জনৰ পৰা মাইনাস কৰি দিও তেতিয়া খৰচটো ওলাই যাব এটো আছিল খৰচৰ অনুপাত গতিকে মুঠ এমাউন্টটো আছিল 5x আৰু 26 তাৰ পৰা আমি সঞ্চয়টো মাইনাস কৰি দিলো এটো পাই গলো তাৰ পৰা আমি সলভ কৰি পেলাই x ৰ ভ্যালু পালো 800 x ৰ ভ্যালুটো যেতিয়া আমি ইয়াত বহাই দিলুগে x ৰ জায়গাত তেতিয়া আমি এজনৰ পালো 4000 টকা আৰু আনজনৰ পালো 2400 টকা অৰ্থাৎ অপশন এ টো আমি কি হলগে কারেক্ট পালোগে এতিয়া আমি 32 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 32 নম্বৰ কোৱেশ্চনটোত কি দি আছে 32 নম্বৰ কোৱেশ্চনটো সলিউশনটো আমি চাম এতিয়া কি দি আছে 15 বছৰ পাছত ৰবিৰ বয়স বৰ্তমান বয়সৰ 4 গুণ হ'ব ৰবিৰ বৰ্তমান বয়স কিমান 15 বছৰ পাছত ৰবিৰ বয়স বৰ্তমান বয়সৰ 4 গুণ হ'ব মই যদি ধৰি লওঁ ৰবিৰ বয়স x গতিকে 4 গুণ কেতিয়া হ'ব 4 গুণ কেতিয়া হ'ব 15 বছৰৰ পাছত ৰবিৰ বয়স বৰ্তমান বয়সৰ 4 গুণ কেতিয়া হ'ব 15 বছৰৰ পাছত অৰ্থাৎ বৰ্তমান বয়স যদি x হয় 15 বছৰৰ পাছত ৰবিৰ বয়স কিমান হ'ব x + 15 হ'ব হেতু কাৰ লগত ইকুৱেল বুলি কৈছে এই 4 গুণৰ অৰ্থাৎ তাৰ বৰ্তমান বয়সৰ 4 গুণৰ সৈতে ইকুৱেল বুলি কৈছে অৰ্থাৎ বৰ্তমান বয়স x 4 গুণ মানে 4x this is the equation ইয়াক যদি আমি অকমান সলভ কৰো 26 অৰ্থাৎ x টো যদি এফালে লৈ আহো মাইনাস হ'ব 4x - x 26 this is equal to কিমান হ'ব 15 গতিকে x equal to কিমান হ'ব 3 টো এফালে আহিলে তলত আহিব গতিকে 3 এ 15 কৰিলে 3 5 15 অৰ্থাৎ 5 x তো আমি কি ধৰি লৈছিলো ৰবিৰ বৰ্তমান বয়স গতিকে ৰবিৰ বৰ্তমান বয়স কিমান পালোগে 5 বছৰ গতিকে অপশন কোনটো কারেক্ট হ'ব অপশন এ টু কারেক্ট হ'ব অপশন এ বি দা কারেক্ট আনসার অৰ্থাৎ 32 অপশন এ টু কারেক্ট হ'ব এতিয়া আমি 33 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 33 নম্বৰ কোৱেশ্চনটোত কি দি আছে ৰাজুৰ দেউতাকৰ বয়স ৰাজুৰ বয়সৰ 3 গুণতকৈ 5 বছৰ বেছি যদি দেউতাকৰ বয়স 44 বছৰ হয় ৰাজুৰ বৰ্তমান বয়স কিমান ৰাজুৰ দেউতাকৰ বয়স ৰাজুৰ বয়সৰ 3 গুণতকৈ 3 বছৰ বেছি দেউতাকৰ বয়স দি আছে 44 বছৰ মই ধৰি ললো ৰাজুৰ বয়স x গতিকে কি হ'ব কিমান গুণ বেছি বুলি কৈছে ৰাজুৰ বয়স দেউতাকৰ বয়সৰ কৈ দেউতাকৰ বয়স ৰাজুৰ বয়সৰ 3 গুণতকৈ 5 বছৰ বেছি অৰ্থাৎ ৰাজুৰ বয়সৰ 3 গুণ মানে 26 প্লাস কিমান হ'ব 5 হ'ব আৰু এটো আছিল দেউতাকৰ বয়স এটো x টো আমি কি বুলি ধৰি ললো ৰাজুৰ বয়স গতিকে এটো যদি আমি সলভ কৰো 44 এফালে 5 টো আহিলে -5 this is equal to 36 44 - 5x 39 this is equal to 36 গতিকে x equal to কিমান হ'ব ওপৰত আহিলে 39 তলত আহিলে কিমান 3 this is equal to যদি কাটো 3 এবাৰ গল 3 তিনিবাৰ গল অৰ্থাৎ 3 3 39 x equal to 13 অৰ্থাৎ কিমান বছৰ হ'ব ৰাজুৰ বৰ্তমান বয়স হ'ব x টো আমি ধৰি লৈছিলো ৰাজুৰ বৰ্তমান বয়স গতিকে ৰাজুৰ বৰ্তমান বয়স কিমান হ'ব 13 বছৰ অৰ্থাৎ অপশন কোনটো কারেক্ট হ'ব অপশন এ টু কারেক্ট হ'ব
এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো যাম ইয়াৰ পাছৰ কোৱেশ্চনটো 34 নম্বৰ কোৱেশ্চনটো অৰ্থাৎ 34 নম্বৰ কোৱেশ্চনটোত বৰ্গমূল উলিয়াব কৈছে বৰ্গমূল 34 বৰ্গমূল কাৰ উলিয়াব লাগে 11025 আমাৰ বৰ্গমূল উলিয়াব লাগে এতিয়া এটো কেনেদৰে সহজতে কৰিব চাব মই ইয়াতে দেখাই দিছো লাষ্টত 25 আছে এই দুটা আপুনি এনেকৈ পেয়াৰ কৰক 25 আছে মিন্স কি লাষ্টৰ সংখ্যাটো সদায় 5 হ'ব মনত ৰাখিব 25 আছে মিন্স কি লাষ্টৰ সংখ্যাটো 5 হ'ব অৰ্থাৎ এটো পেয়াৰ কৰিব তাৰ লাষ্টৰ সংখ্যাটো आंसर কি হ'ব 5 হ'ব এতিয়া থাকিলে কি 100 and অৰ্থাৎ 110 আমি চাম প্ৰথম এই সংখ্যা দুটা কাৰ ওচৰত আছে 1 ৰ ওচৰত আছে অৰ্থাৎ ইয়াৰ আগত এটা আহিব আমি হেতু খাটাং এটা আহিব 10 আহিব 10 অহাটো খাটাং আৰু 10 ৰ লগত আমি ইয়াৰ পাছৰ সংখ্যাটো পূৰণ যদি কৰি চাও ইয়াৰ পাছৰ সংখ্যাটো কিমান 11 11 ৰ লগত যদি আমি 10 পূৰণ কৰো কিমান হ'ব 110 হল গতিকে ইয়াত आंसरটো কিমান হ'ব ইয়াত যেটো 10 টো আমি বহাম কিয়নো ইয়াৰ পিছৰ সংখ্যাটোৰ লগত পূৰণ কৰিলে আমি সদায় বৰ্গমূল পাম ওলোটাকে দেখাই দিছো কেনেদৰে কৰিব পাৰি ইয়াত आंसरটো হ'ব 105 অৰ্থাৎ 105 ৰ যদি আপোনাক স্কয়াৰ উলিয়াবলৈ দিয়ে আপুনি কি কৰিব স্কয়াৰ উলিয়াবলৈ দিয়ে তেতিয়া কি কৰিব এই লাষ্টৰ সংখ্যাটো পূৰণ কৰক 5 5 কিমান 25 হল এতিয়া কি কৰিব ইয়াৰ 10 ৰ পাছৰ সংখ্যাটো অৰ্থাৎ 10 ৰ পাছৰ সংখ্যা কি 11 গতিকে 11 ৰ লগত যদি আপুনি 10 পূৰণ কৰে কিমান পাব 110 গতিকে এইটোৱে হল এটো সংখ্যা যদি আপোনাক এটো ওলোটাকে দিয়ে ইয়াৰ বৰ্গমূল উলিয়াব লাগে যদি ইয়াৰ বৰ্গমূল উলিয়াবলৈ এনেকে দিয়ে তেতিয়া আপুনি এটো বেক কৰি দিলে হল অৰ্থাৎ এই সংখ্যাটো চাব কি সংখ্যা পূৰণ কৰিলে এটো সংখ্যা পায় লাষ্টৰ সংখ্যাটোৰ পৰা সদায় 5 পাব 25 যদি থাকে এটো লাষ্টৰটো 5 হ'ব আৰু এই সংখ্যা দুটাৰ পিছত আপুনি 10 বা যিকোনো সংখ্যাৰ আপুনি পূৰণ কৰি চাব যেহেতু ইয়াত 110 আছে গতিকে 110 আপুনি কিহৰ লগত পূৰণ কৰিলে আপুনি 110 পাব হেতু আপুনি চাই ললে হল 10 ৰ মানে 10 টো পূৰণ কাৰ লগত পূৰণ কৰিলে আপুনি 110 পাব বা সেই সংখ্যাটো পিছৰ এনেকুৱা এটা সংখ্যা বিচাৰিব সেই পিছৰ সংখ্যাটোৰ লগত পূৰণ কৰিলে এই সংখ্যাটো পায় 10 ৰ পিছৰ সংখ্যাটোৰ লগত পূৰণ কৰোতে আমি কিমান পালো 110 গতিকে 10 টো ইয়াত বহিব গম পালে 10 ৰ পিছৰ সংখ্যাটোৰ বা যিকোনো এটা সংখ্যাৰ পিছৰ সংখ্যাটোৰ লগত পূৰণ কৰিলে যদি এই 110 পাইছে তেতিয়া হেতু প্ৰথম সংখ্যাটোৱে হ'ব ইয়াৰ आंसर অৰ্থাৎ ইয়াত 10 আছিল প্ৰথম সংখ্যা পিছৰ সংখ্যাটো আছিল 11 গতিকে সেই কাৰণে মই ইয়াত 10 বহালো এটো আপুনি এনেদৰেও চাব পাৰে পাছৰ সংখ্যাটো স্কয়াৰ কৰিলে 25 আগৰ সংখ্যা কিটা কি কৰিব এতিয়া ইয়াৰ পাছৰ সংখ্যাটো কিমান আছিল 11 লগত পূৰণ কৰিলে 110 হল এটো বৰ্গমূল উল্টাকে কৰিলে হল মাত্ৰ বুজি পালে হল এতিয়া আমি 35 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 35 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে এজন লৰাই গণিতত 80 আৰু ইংৰাজীত 72 নম্বৰ পালে লৰাটোৰ গড় নম্বৰ একেবাৰে সহজ কোৱেশ্চন গণিতত কিমান পালে 80 পালে গড় উলিয়াব কৈছে অৰ্থাৎ এভাৰেজ উলিয়াব কৈছে আৰু ইংৰাজীত কিমান পালে 72 পালে ইহত গড় উলিয়াব লাগে দুটা আছে কাৰণে দুইয়া ডিভাইড কৰিলে হল তো ওপৰত কিমান হ'ব 2 7 8 15 তলত 2 আহিলে গতিকে 2 যদি আমি কৰো 2 7 14 2 7 14 এক এটা ইয়ালে গল 12 2 6 12 অৰ্থাৎ 76 হ'ব গড় অৰ্থাৎ এভাৰেজ आंसर কোনটো কাৰেক্ট হ'ব 76 যদি হয় অপচন এ টো মহাখাই আছে অৰ্থাৎ অপচন এ টো কাৰেক্ট হ'ব 76 এতিয়া আমি কোৱেশ্চন 36 টো লৈ যাম 36 টোত কি দি আছে বছৰি 6% হাৰে 800 টকাৰ 3 বছৰৰ সৰল সুদ কিমান হ'ব সৰল সুদৰ ফৰ্মুলাটো আমি সকলোৱে জানো যে হেতু কি আছিল SI মানে কি আছিল সৰল সুদ সিম্পল ইন্টাৰেষ্ট দিস ইজ ইকুৱেল টু কি আছিল PR T/100 অৰ্থাৎ সৰল সুদ ইকুৱেল টু কি আছিল PR T/100 যত P মানে কি আছিল প্ৰিন্সিপাল বা মূলধন R মানে আছিল শতকৰা হাৰ T মানে আছিল সময় বা বছৰ ইয়াত P কিমান দি আছে প্ৰিন্সিপাল দি আছে 800 টকা প্ৰিন্সিপাল 800 টকা দি আছে হাৰ কিমান দি আছে 6% আৰু সময় অৰ্থাৎ বছৰ কিমান দি আছে 3 বছৰ তলত কিমান আহিলে 100 আহিলে এই শূন্য দুটাই গুচি গল এটা কিমান হ'বগে 3 8 24 পূৰণ 6 24 ৰ লগত যদি আমি 6 পূৰণ কৰো কিমান পাম 4 6 24 ৰ 4 উকলিলে 2 2 6 12 13 14 অৰ্থাৎ 144 হ'ব ইয়াৰ সৰল সুদ অৰ্থাৎ आंसर কি হ'ব 144 এতিয়া আমি যাম 37 নম্বৰ কোৱেশ্চনটো লৈ 37 নম্বৰ কোৱেশ্চনটো ইয়াত চক্ৰবৃদ্ধি সুদ উলিয়াব লাগে মই এই কোৱেশ্চনটো আপোনালোকক সৰল সুদৰ পৰা কেনেদৰে উলিয়াব পাৰি হেতু দেখাই দিছো অৰ্থাৎ
চক্ৰবৃদ্ধি সুদ আৰু সৰল সুদৰ পাৰ্থক্যটো কি হয় সাপোজ আপুনি 100 টকা মূলধন আছিলে 100 টকা মূলধন আছিলে আৰু তেতিয়া এবছৰত যেটো আপুনি সুদ পাব হেতু ইয়াৰ কাৰণে প্ৰিন্সিপাল হ'ব এবছৰৰ কাৰণে হেতু প্ৰিন্সিপাল হ'ব সৰল সুদত আপোনাক এই আগৰ কোৱেশ্চনটো মই অকমান দেখাই দিছো ইয়াত আপুনি ইয়াত এটা কথা চাওক ইয়াত 3 বছৰ আপোনাক সৰল সুদ উলিয়াবলৈ কৈছে 3 বছৰৰ কাৰণে সৰল সুদৰ কাৰণে এই প্ৰিন্সিপাল একেটাই থাকিব যদি সৰল সুদ উলিয়াবলৈ দিয়ে যিমান বছৰে নিদিয়ক প্ৰিন্সিপাল সেম থাকিব কিন্তু চক্ৰবৃদ্ধি সুদত কি হয় চক্ৰবৃদ্ধি সুদত আপোনাৰ ইয়াত 1.5 বছৰৰ কথা কৈছে মই এটো সৰল সুদৰ পৰা কেনেদৰে উলিয়াব পাৰি দেখাই দিছো বছৰি 12% হাৰে প্ৰথম আপুনি কি কৰক ইয়াত এবছৰৰ সৰল সুদটো উলিয়াওক এবছৰৰ সৰল সুদ কি উলিয়াব ইয়াৰ পৰা যদি সিম্পল ইন্টাৰেষ্ট উলিয়াই ইয়াৰ এবছৰৰ কাৰণে উলিয়াই চক্ৰবৃদ্ধি সুদটোৰ প্ৰিন্সিপাল প্ৰতি বছৰে বছৰে সলনি হৈ থাকে হেতু জাস্ট মনত ৰাখিলে হ'ল বাকি সৰল সুদৰ পৰা উলিয়াব পাৰিব আপুনি 37 টো SI equal to PRT by 100 গতিকে প্ৰিন্সিপাল কিমান প্ৰথম বছৰৰ কাৰণে 1000 শতকৰা কিমান দি আছে 12% আৰু এবছৰৰ কাৰণে উলিয়াম ইয়াত 1.5 বছৰ আছে মই প্ৰথম এবছৰৰ কাৰণে উলিয়াই লৈছো তাৰ পিছত আধা বছৰটো উলিয়াই দিম এক তলত কিমান আহিব 100 আহিব গতিকে 100 গল তো SI কিমান 120 অৰ্থাৎ 120 টকা হল প্ৰথম বছৰৰ সৰল সুদ গতিকে এই প্ৰথম বছৰৰ সৰল সুদটো আমি প্ৰিন্সিপালৰ লগত যোগ কৰিম প্ৰিন্সিপাল কিমান আছিল 1000 এটা টোটাল কিমান হলগে এমাউন্টটো 1120 টকা এতিয়া আমি ইয়াৰ পাছত যিমান সৰল সুদ উলিয়াম হেতুৰ কাৰণে প্ৰিন্সিপাল এটো লম এটা প্ৰথম বছৰৰ কাৰণে যেটো আমি সমৃদ্ধ মূলধন পালো হেতু আকৌ নেক্সট বছৰৰ পৰা হেতু হ'ব চক্ৰবৃদ্ধি সুদত কি হ'ব প্ৰিন্সিপাল হ'ব কিন্তু যদি আমি সৰল সুদ উলিয়াইছিলো তেতিয়া প্ৰিন্সিপালটো 10 বছৰ দিলে প্ৰিন্সিপাল সেম থাকে কিন্তু চক্ৰবৃদ্ধি সুদত প্ৰতি বছৰে বছৰে আপোনাৰ যেটো প্ৰিন্সিপাল হয় হেতু বেলেগ হৈ গৈ থাকে কাৰণ প্ৰথম বছৰত যেটো সৰল সুদ পাব হেতু যোগ কৰি যাব হেতু আকৌ সৰল সুদৰ লগত যেটো সমৃদ্ধ মূলধন হয় হেতু হ'বগে প্ৰিন্সিপাল এতিয়া এটো নেক্সট সমাহৰ কাৰণে ইয়াত 1.5 বছৰ কৈছে ইয়াত নেক্সট যেটো সমাহৰ কাৰণে আমি সুদ পাম হেতু এইটো প্ৰিন্সিপালৰ ওপৰত হ'ব এই 1000 টকা প্ৰিন্সিপালৰ ওপৰত নহয় হেতুৱে ডিফাৰেন্স হৈছে চক্ৰবৃদ্ধি সুদ আৰু সৰল সুদৰ ডিফাৰেন্স যদি এতিয়া এইটো প্ৰিন্সিপাল হয় ইয়াৰ পৰা আপুনি সৰল সুদ উলিয়াইলে হ'ল 12% পূৰণ 0.5 অৰ্থাৎ 0.5 মই এটা কাৰণে ললো 1.5 বছৰ দি আছে 1.5 বছৰটো আধা বছৰ অৰ্থাৎ আধা বছৰ মানে 0.5 লিখিব পাৰে তলত কিমান আহিলে 100 যদি এটো আপুনি নেক্সট সমাহৰ সৰল সুদ উলিয়াই নেক্সট সমাহৰ সৰল সুদ আৰু অৰ্থাৎ এটোৱে হ'ব চক্ৰবৃদ্ধি সুদ কিন্তু মই সৰল সুদৰ পৰা চক্ৰবৃদ্ধি সুদটো কেনেদৰে উলিয়াই হেতু দেখাই দিছো আপোনালোকক গতিকে এটো যদি আমি কৰো কিমান পামগে 5 বাং 60 60 6 আহিলে এফালে এটা শূন্য ইয়াত গল এটা শূন্য ইয়াত গল থাকিলে কিমান 1 1 2 এফালে তলত থাকিলে কিমান 10 থাকিলে 2 এ কৰিলো 5 বাৰ 2 এ 3 বাৰ গল এফালে কিমান হ'ব তলত আহিলে 5 ওপৰত কিমান থাকিলে 3 দুগুণ 6 3 এগুণ 3 3 এগুণ 3 6ক যদি আমি 6ক যদি আমি কৰো কিমান পাম পাছে 6 ডিভাইডেড বাই 5 কিমান পালোগে 67.2 এটো আমি কিমান পালো 67.2 হল আমি প্ৰথম সৰল সুদ কিমান পাইছিলো 120 টকা আৰু এতিয়া পিছৰ সমাহৰ সৰল সুদটো কিমান পালোগে আমি 67.2 গতিকে এতিয়া চক্ৰবৃদ্ধি সুদটো এই দুটাক আমি যোগ কৰি দিলে হ'ল 2 7 6 2 8 187.2 অৰ্থাৎ অপচন কোনটো কাৰেক্ট হ'ব অপচন এটো অৰ্থাৎ মই এটো সৰল সুদৰ যেটো চক্ৰবৃদ্ধি সুদৰো ফৰ্মুলা আছে বা মেথডো আছে কিছুমান মই হেতু মেথডত কৰোৱা নাই আপোনালোকক সৰল সুদৰ প্ৰশ্ন কৰাইছিলো কাৰণে সৰল সুদৰ ফৰ্মুলা দুটা কৰি দিলো যেটো সহায়ত আপোনালোকে বুজি পাবলৈ সহজ হ'ল এতিয়া আমি আৰু এটা কোৱেশ্চন আছে সেম প্ৰসিডিউৰ অৰ্থাৎ বছৰি 14% হাৰে 20000 টকাৰ 1.5 বছৰৰ চক্ৰবৃদ্ধি সুদ মই এটো যেটো মেথডত কৰিলো আপোনালোকে উলিয়াই চাব পাৰে এটো এনসাৰ উলিয়াব পাৰিব আৰু এটো যেটো এনসাৰ হ'ব আমাক কমেন্ট বক্সত জনাব ইয়াৰ পিছত আমি 38 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 38 নম্বৰ কোৱেশ্চনটোত কি দি আছে ইয়াত যদি x প্লাস মই এই কোৱেশ্চনটো আকৌ তলত লিখি দিছো যেহেতু মই টাইপ কৰিবলৈ অকমান দিগদাৰ হয় সেই কাৰণে মই এনেদৰে লিখিছিলো এটা 9 নম্বৰ কোৱেশ্চনটো মই তলত লিখি দিছো x plus
1 by x equal to কি দিয়া আছে √2 তেতিয়া আমাক কি উলিয়াব কৈছে x square plus 1 by x square ভ্যালুটো আমাক উলিয়াব কৈছে অপচন 4টা দিয়া আছে কোনটো অপচন কাৰেক্ট হ'ব সেইটো আমাক সুধিছে যদি এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া থাকে আমি যেহেতু জানো x plus 1 by x এটো যদি হোল স্কয়ার অর্থাৎ a plus b হোল স্কয়ার ফর্মুলা যদি ভাঙো এটো ইকুয়াল টু কি হ'ব x square plus b square plus twice x into ab মানে a কি আছে x b আছে 1 by x গতিকে x গল কি থাকি লাগে x square plus 1 by x square এটা a2 যদি আমি অকমান সৰল কৰো আমাক কি লাগে যেহেতু x square plus 1 by x square this is equal to আমি কি বহাব পাৰো x এটোৰ পৰা a পাৰ্টৰ পৰা x plus 1 by x whole square a ইয়াত কি আছে a x to a to x গুছি গল ইয়াত কি আছিল 2 এটা আছিল গতিকে এটা সাইডে যদি x square plus 1 by x square ৰাখি দিও এই দুইটো কি হৈ যাব এটো সাইডে গুছি যাব অৰ্থাৎ এফালে কি হ'বগে মই আৰু এটা স্টেপ কৰি দিছো x plus 1 by x whole square minus 2 this is equal to কি হ'ব x square plus 1 by x square গতিকে x square plus 1 by x square minus 2 হ'ব this is equal to এতিয়া আমাক এটোৰ ভ্যালু দিয়া আছে x plus 1 by x square ভ্যালু কিমান দিয়া আছে আমাক √2 দিয়া আছে √2 whole square দিয়া আছে this is minus 2 এতিয়া আমাক এই ভ্যালুটো উলিয়াব লাগে গতিকে √2 যদি স্কয়াৰ কৰা যায় এই √2 উঠি যায় থাকিলে কি 2 ইফালে কিমান থাকিলে 2 আনসাৰটো কিমান হল 0 হল হল এতিয়া ইয়াৰ অপচন কোনটো হ'ব অপচন এ টো কাৰেক্ট হ'ব ইয়াৰ পাছৰ 40 নম্বৰ কোৱেশ্চনটো আমি চাম এতিয়া 40 নম্বৰ কোৱেশ্চনটো মই সাইডতে কৰি দিছো কালাৰটো ফলাই দিছো ইয়াতে ওপৰতে কৰি দিছো যদি a = 2 হয় আমাক কি দি আছে a = দি আছে 2 তেতিয়া আমাক নিৰ্ণয় কৰিব কৈছে এটো a to the power 5 minus 5 এর ভ্যালুটো আমাক ডিটারমাইন কৰিব কৈছে গতিকে a to the power 5 মানে ইয়াত a এর জায়গাত আমি a এর যেটো ভ্যালু দি আছে এই দুইটো বহাই দিম 2 to the power 5 minus কিমান হ'ব 5 এর জায়গাত আমি a ওকে a এর জায়গাত আমি আকৌ দুইটো বহাই দিম ইয়াত 2 to the power 5 অর্থাৎ 2 পাঁচটা যদি পূরণ কৰো আমি কিমান পাম 32 পাম minus 5 দুগুণ কিমান 10 this is equal to কিমান হ'ব 32 minus 10 22 অর্থাৎ ইয়াত কারেক্ট आंसर কোনটো হ'ব অপচন এ টো হ'ব কারেক্ট आंसर এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম 41 নম্বৰ কোৱেশ্চনটো আমি চাম এতিয়া কি হ'ব 41 নম্বৰ কোৱেশ্চনটো দিয়া আছে দুটা আস্থানৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ এখন ৰেলে সেই দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা লাগে গতিকে ৰেলখনৰ বেগ কিমান হ'ব একেবাৰে সহজ কোৱেশ্চন দুটা আস্থানৰ মাজৰ দূৰত্ব অৰ্থাৎ ডিসটেন্স আমাক কিমান দিয়া আছে ডিসটেন্স দিয়া আছে 240 কিলোমিটাৰ আমাক দিয়া আছে আৰু কি কৈছে এখন ৰেলে সেই দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা লাগে অৰ্থাৎ সময় কিমান দিয়া আছে টাইম আমাক কিমান দিয়া আছে 4 ঘণ্টা আমাক দিয়া আছে গতিকে আমাক কি উলিয়াব কৈছে ৰেলখনৰ বেগ উলিয়াব লাগে বেগ অৰ্থাৎ স্পিড উলিয়াব লাগে s = আমি জানো d by t অৰ্থাৎ ডিসটেন্স বাই টাইম ওপৰত ডিসটেন্স কিমান দিয়া আছে 240 দিয়া আছে সময় কিমান দিয়া আছে 4 ঘণ্টা দিয়া আছে ইউনিট কি হ'ব কিলোমিটাৰ ওপৰত তলত কিমান আছিল আৱাৰ গতিকে কিলোমিটাৰ পাৰ আৱাৰ দিস ইজ ইকুৱেল টু কিমান হ'ব 4 6 24 অৰ্থাৎ 60 কিলোমিটাৰ পাৰ আৱাৰ গতিকে आंसर কোনটো কাৰেক্ট হ'ব आंसर অপচন এ টো কাৰেক্ট হ'ব অপচন এ বি দা ৰাইট आंसर এতিয়া আমি 42 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 42 নম্বৰ কোৱেশ্চনটোত কি দি আছে অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এটো ভালদৰে চাব এটা বস্তুৱে 10 মিটাৰ ব্যাসাৰ্ধৰ অৰ্ধবৃত্তাকাৰ পথ এটা অতিক্ৰম কৰিছে অৰ্থাৎ এটো এটা সাপোজ বৃত্ত তাৰে এই আধা দূৰত্ব অতিক্ৰম কৰিছে অৰ্থাৎ এই বৃত্তটোৰ আধা দূৰত্ব অতিক্ৰম কৰিছে এটা বৃত্তই অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ ডিসটেন্স অতিক্ৰম কৰিছে এটা বৃত্তই ওকে এটা বস্তুৱে এতিয়া এই বৃত্তটোৰ 10 মিটাৰ ব্যাসাৰ্ধৰ অৰ্থাৎ এই বৃত্তটোৰ ব্যাসাৰ্ধৰ কিমান কৈছে ইয়াৰ ব্যাসাৰ্ধ কৈছে 10 মিটাৰ বস্তুটোৰ অতিক্ৰম কৰা দূৰত্ব কিমান আমাক সুধিছে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব কিমান আমাক সুধিছে যদি আমি সম্পূৰ্ণ এই বৃত্তটোৰ পৰিধি উলিয়াম বা এই সম্পূৰ্ণ দূৰত্বটো উলিয়াও সেই দূৰত্বটো কিমান হয় বৃত্ত এটাৰ সেই টোটাল ডিসটেন্সটো কিমান হ'ব অৰ্থাৎ সাৰকামফাৰেন্সটোৱে হ'ব অৰ্থাৎ ইয়াৰ পৰিধিটোৱে হ'ব বৃত্তৰ পৰিধিটোৱে হ'ব সম্পূৰ্ণ দূৰত্ব এই সম্পূৰ্ণ দূৰত্বটো আমি কিমান বুলি জানো টুৱাইস পাই r
অৰ্থাৎ r ইয়াত কিমান দি আছে ৰেডিয়াসটো কিমান দি আছে 10 মিটাৰ গতিকে ইয়াত কিমান হ'ব টুৱাইস পাই ইনটু 10 কিন্তু আমাক কৈছে সম্পূৰ্ণ দূৰত্ব অতিক্ৰম কৰা নাই আধা দূৰত্ব অতিক্ৰম কৰিছে এটো কিন্তু এটো d টো যেন মই ললো এটো হৈছে সম্পূৰ্ণ পৰিধিটো বৃত্তটোৰ সম্পূৰ্ণ ডিসটেন্সটো হৈছে টুৱাইস পাই r ইনটু 10 কিন্তু আমাক কৈছে আধাহে গৈছে আধা গৈছে মানে কি আধা মানে কি আমি পৰিধিটোক 2 এ ডিভাইড কৰিব লাগিব গতিকে এইফালেও 2 এটাই ডিভাইড হ'ব গতিকে 2 গুচি গল থাকিলে কিমান পাই 10 অৰ্থাৎ এটো এনসাৰটো কিমান হ'ব 10 পাই মিটাৰ 10 পাই মিটাৰ হ'ব এনসাৰ অৰ্থাৎ বস্তুটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিব 10 পাই মিটাৰ দূৰত্ব অতিক্ৰম কৰিব এটো ইউনিট টু মিটাৰ আহিব প্ৰত্যেকতে ইউনিট মিটাৰ থাকিব লাগে গতিকে অপচন এ টো হ'ব কাৰেক্ট অৰ্থাৎ বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমান হ'ব 10 পাই মিটাৰৰ হৈতে এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটোলৈ আহিছো ইয়াৰ পাছৰ কোৱেশ্চনটোত কি দি আছে আমাক খুদিছে অপ্ৰকৃত ভগ্নাংশটো হ'ব অপ্ৰকৃত ভগ্নাংশ হ'বলৈ কি হ'ব লাগিব ওপৰৰটো ডাঙৰ হয় আৰু তলৰটো সৰু হয় অৰ্থাৎ হৰটো সৰু হয় লবটো ডাঙৰ থাকে ইয়াত কোনটো লবটো ডাঙৰ আছে হৰটো সৰু হয় ইয়াত হৰ সৰু এটো এই অপচনত হৰটো সৰু আৰু লবটো ডাঙৰ গতিকে এইবোৰ হৈছে অপ্ৰকৃত আৰু উলটা বাকি এইবোৰ হৈছে কি প্ৰকৃত ভগ্নাংশ এইগিটা হৈছে প্ৰকৃত ভগ্নাংশ কি হয় ওপৰটো সৰু থাকে তলৰটো ডাঙৰ থাকে ওপৰটো সৰু তলৰটো ডাঙৰে প্ৰত্যেকতে বি সি ডি কিন্তু প্ৰথম অপচনটোত কি আছিল ওপৰ অৰ্থাৎ লবটো ডাঙৰ হৰটো সৰু গতিকে এইগিটা হ'ব এটো হ'ব অপ্ৰকৃত ভগ্নাংশ ইয়াৰ পাছৰ কোৱেশ্চনটো দিছে 3/11 মিশ্ৰ ভগ্নাংশ হল 3/11 মিশ্ৰ ভগ্নাংশ যে আমি প্ৰকাশ কৰিলে কি কৰিম 11ক আমি হৰণ কৰি দিম 3 11 হৰণ কৰি দিম 3 11 হৰণ কৰিলে কেবাৰ যাব 3 3 গুণ 9 বাকি কিমান থাকিলে বাকি থাকিলে তোমাৰ 2 যেটো বাকি থাকে হেতু সদায় কি কৰিব ওপৰত পাতক আৰু হৰণ জিনটোৱে কৰিছে হেতু সদায় তলত পাতক আৰু যিমান বাৰ গৈছে হেতু অন্তত পাতক গতিকে 3 সমস্ত 3/2 হ'ব ৰাইট আনসাৰ গতিকে অপচন এটো হ'ব ৰাইট আনসাৰ এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো যাম ইয়াৰ পাছৰ কোৱেশ্চনটো দিয়া আছে 45 নম্বৰ কোৱেশ্চনটো সৰল কৰিব লাগে সৰল কৰোতে আমি প্ৰথম কি কৰো এটো আমি বদমাছ ৰুলটো এপ্লাই কৰিম বদমাছ ৰুল কি হয় মই আগত কৈছিলো যেহেতু বদমাছ ৰুল BOD MAS অৰ্থাৎ ইয়াৰ কোৱেশ্চন আমি বহুত কৰিছিলো প্ৰথম কি হয় 12ৰ কাম হয় তাৰ পিছত ব্ৰেকেটৰ কাম তাৰ পিছত এনেদৰে গৈ থাকে অপূৰণ ডি মানে হৰণৰ কাম তাৰ পিছত পূৰণৰ কাম আকৌ এটো অফ মানেও পূৰণ এটো মাল্টিপ্লিকেশনৰ পূৰণ যদি অফ থাকে তেতিয়া আমি প্ৰথম কাম কৰিম তাৰ পিছত হৰণৰ কাম কৰিম তাৰ পিছত পূৰণৰ কাম তাৰ পিছত যোগৰ কাম অৰ্থাৎ এডিশনৰ কাম তাৰ পিছত লাষ্টত সাবট্ৰেকশন অৰ্থাৎ বিয়োগৰ কাম কৰিম এতিয়া প্ৰথম ইয়াত কি দি আছে সৰু বন্ধনীৰ কাম প্ৰথম হ'ব কিন্তু বন্ধনীৰ ভিতৰত সৰু বন্ধনীডাল যদি থাকে তাৰ কাম প্ৰথম তাৰ পিছত হ'ব মাজু বন্ধনীৰ কাম তাৰ পিছত হ'ব ডাঙৰ বন্ধনীৰ কাম এতিয়া আমি ইয়াত কি কৰিম প্ৰথম সৰু বন্ধনীৰ কাম কৰিম 15 45 কেবাৰ যাব 3 15 45 অৰ্থাৎ 3 বাৰ যাব তাৰ পিছত কি আহিলে 45 ইয়াৰ পিছত কি আছে মাজু বন্ধনী আছে ইয়াৰ পিছত মাইনাস আছে 90 মাইনাস কিমান আছে 90 আছে তাৰ পিছত আছে ডাঙৰ বন্ধনীডাল এনেদৰে ডাঙৰ বন্ধনীডাল আছে তাৰ পিছত বাহিৰত কিমান আছে -90 গতিকে এটো আমি কৰো 90 মাইনাস এবাৰ যদি আমি এটো বন্ধনী উঠাই দিও কি হ'ব ইয়াত 48 at minus টা আছে 48 হ'ব তো মাজু বন্ধনী উঠি গল থাকিলে ডাঙৰ বন্ধনী তো 90 minus 48 কিমান হ'ব ইয়াৰ পৰা যদি আমি 48 মাইনাস কৰো কিমান হ'ব 48 মাইনাস কৰিলে 42 থাকিব লাগে 10ৰ পৰা 8 গলে কিমান 2 ইয়াৰ পৰা 8ৰ পৰা 4 গলে কিমান 4 অৰ্থাৎ 42 থাকিলে ডাঙৰ বন্ধনী উঠি গল কিমান হ'ব 90 42 48 অৰ্থাৎ অপচন কোনটো কাৰেক্ট হ'ব অপচন বি টো হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটোলৈ আহিছো ইয়াৰ পাছৰ কোৱেশ্চন অৰ্থাৎ 46 নম্বৰ কোৱেশ্চনটোলৈ আহিছো কিছুমান শৰ্ট কোৱেশ্চন দিয়া আছে যুগ্ম অথচ মৌলিক সংখ্যাটো হল যুগ্ম কিন্তু মৌলিক সংখ্যা আমি জানো যুগ্ম মৌলিক সংখ্যা কোনটো হয় সকলে জানেই যেহেতু ইয়াৰ অপচন কোনটো হ'ব এ অপচনটো কাৰেক্ট হ'ব অৰ্থাৎ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 47 টো দিয়া আছে এটা অঙ্কযুক্ত মৌলিক সংখ্যা কেটা এটা অঙ্কযুক্ত মৌলিক সংখ্যা কোনবোৰ হ'ব 2 টো হ'ব প্ৰথম তাৰ পিছত কোনটো হ'ব 3 টো হ'ব
তাৰপিছত কোনটো হ'ব 5টো হ'ব তাৰপিছত কোনটো হ'ব 7টো হ'ব 9টো হয় জানো নহয় গতিকে এটা অংকযুক্ত মৌলিক সংখ্যা কেইটা এটা দুটা তিনিটা চাৰিটা গতিকে অপচন কোনটো কাৰেক্ট হ'ব এ অপচনটো কাৰেক্ট হ'ব চাৰিটা হৈছে দুটা অংকযুক্ত ওকে এটা অংকযুক্ত মৌলিক সংখ্যা এবোৰ এটা অংকযুক্ত সংখ্যা এটা অংকযুক্ত সংখ্যা এটা অংকযুক্ত সংখ্যা গতিকে এটা অংকযুক্ত মৌলিক সংখ্যা কেইটা বুলি যদি আপোনাক খুদে তাৰ অপচন কাৰেক্ট অপচনটো কি হ'ব চাৰিটা 48 নম্বৰ কোৱেশ্চনটো চাম এতিয়া এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যা একেবাৰে সহজ কোৱেশ্চন 2 দুইটো হৈছে এটা যুগ্ম সংখ্যা আৰু একেবাৰে সৰু বুলি যদি খুদে দুইটোই হ'ব প্ৰথম চাৰিটা যুগ্ম সংখ্যাৰ যোগফল কিমান প্ৰথম চাৰিটা যুগ্ম সংখ্যা কি কি আছিল এটো কাৰেক্ট আনসাৰ 20 হ'ব অৰ্থাৎ প্ৰথম চাৰিটা যুগ্ম সংখ্যাৰ যোগফল 20 প্ৰথম চাৰিটা যুগ্ম সংখ্যা কি 2 তাৰ পিছৰটো কি 4 তাৰ পিছত কি 6 তাৰ পিছত কি 8 তো কিমান 6 2 6 6 6 12 12 8 20 অৰ্থাৎ আনসাৰ কিমান হ'ব 20 হ'ব অৰ্থাৎ এই অপচনটো কাৰেক্ট হ'ব 49 কোৱেশ্চনটোৰ এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটোলৈ যাম 50 নম্বৰ কোৱেশ্চনটো দুটা সংখ্যাৰ গসাউ আৰু লসাগু ক্ৰমে 4 আৰু 60 যদি এটা সংখ্যা 20 হয় আনটো সংখ্যা কিমান হ'ব এনেকুৱা এটা কোৱেশ্চন যদি দিয়া থাকে আপোনাক কি হয় দুটা সংখ্যাৰ মই ইংলিছতে লিখিছো এলসিএম আৰু HCF ৰ HCM মানে হৈছে গসাগু LCM মানে হৈছে লসাগু আৰু HCM মানে হৈছে গসাগু ইহঁতৰ পূৰণফল ইহঁতৰ সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান হয় সংখ্যা দুটাৰ সাপোজ সংখ্যা দুটা এটা A এটা B যদি A B দুটা সংখ্যা হয় সিহঁতৰ প্ৰডাক্ট কাৰ সৈতে সমান হ'ব সিহঁতৰ LCM আৰু HCF ৰ সৈতে ইয়াত কি দি আছে গসাগু কিমান দি আছে 4 গসাগু দি আছে 4 এটো গসাগু কিমান দি আছে 4 আৰু লসাগু কিমান দি আছে 60 অৰ্থাৎ লসাগু দি আছে 60 ইহঁতৰ পূৰণফল কাৰ সৈতে সমান এটো এটা ফৰ্মুলা আপোনালোকে মনত ৰাখি ল'ব লসাগু আৰু গসাগুৰ পূৰণফল সেই সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান হয় সেই সংখ্যা দুটা কিমান এটা 20 আৰু আনটো আমাক যেহেতু উলিয়াব লাগে অৰ্থাৎ A দি আছে আমি B উলিয়াব লাগে গতিকে B ইকুৱেল টু কিমান হ'ব B ইকুৱেল টু হ'ব ওপৰত আহিলে 60 * 4 তলত আহিলে কিমান 20 20 যদি আমি 60 কৰো কেবাৰ যাব তিনিবাৰ যাব গতিকে আনসাৰটো কিমান হ'ব 3 4 12 অৰ্থাৎ আনটো সংখ্যা কিমান হ'ব 12 গতিকে ইয়াত অপচন কোনটো কাৰেক্ট হ'ব A অপচনটো কাৰেক্ট হ'ব A অপচনটো কাৰেক্ট হ'ব এতিয়া আমি সাম ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ ইয়াৰ পাছৰ কোৱেশ্চনটোত কি দি আছে 51 নম্বৰ কোৱেশ্চনটো 3:5 ৰ সমতুল্য অনুপাত হ'ল এতিয়া আমি কৰি চাব লাগিব এই সমতুল্য অনুপাতটো উলিয়াবৰ কাৰণে আমি এই অপচনটোত কৰি চাও তলত আছে 20 ওপৰত আছে কিমান 12 এটোক আমি সৰু কৰিলে যেটো ইয়াৰ লগত ইকুৱেল হ'ব হেতু হ'ব সমতুল্য অনুপাত 20ক আমি 4 এ কাটো তলৰটোক 4 5 20 ওপৰটোক 4 এ কাটিলো 3 4 12 অৰ্থাৎ ওপৰত আহিলে কিমান 3 তলত আহিলে কিমান 5 অৰ্থাৎ 5 ভাগৰ 3 গতিকে সমতুল্য অনুপাত কি হ'ব A হ'ব এই অপচনটো কাৰেক্ট হ'ব অৰ্থাৎ 20 ভাগৰ 12ক যদি আমি সৰু কৰো তেতিয়া 5 ভাগৰ আমি 3 এ পামগে গতিকে সেই কাৰণে 5 ভাগৰ 3 এৰ সমতুল্য অনুপাত হ'ব 20 ভাগৰ 12 লাষ্টৰ কোৱেশ্চনটোলৈ আহিছো আজি যেহেতু আমি বহুত সমূহ কোৱেশ্চন এই ভিডিওটোত ডিসকাস কৰিলো এতিয়া আমি আহি একেবাৰে শেষৰ কোৱেশ্চনটোত পাইছোহি শেষৰ কোৱেশ্চনটো কি দি আছে দুটা সংখ্যাৰ অনুপাত দি আছে 4:5 সৰু সংখ্যাটো 28 হলে ডাঙৰ সংখ্যাটো কিমান হ'ব আমি ধৰি ললো সংখ্যা দুটা 4x and 5x হল এটা সৰু সংখ্যা কোনটো হ'ব 4 যাৰ লগত পূৰণ হৈ থাকে হিয়ে সৰু হ'ব কাৰণ 5 এ পূৰণ কৰিলে obviously ডাঙৰ হ'ব গতিকে সৰু সংখ্যাটো কিমান দি আছে 4x = দি আছে সৰু সংখ্যাটো দি আছে 28 গতিকে x = কিমান হ'ব ইয়াৰ পৰা 4 যদি আমি 28 কৰো 4 7 28 অৰ্থাৎ x = আমি পালো 7 গতিকে সৰু সংখ্যাটো ইয়াৰ পৰা কিমান হ'ব 4 7 28 যেটো হেতু আমাক দিয়া আছিল আমাক খুদিছে ডাঙৰ সংখ্যাটো কিমান হ'ব আমি যদি 5x ৰ জায়গাত x ৰ ভ্যালুটো বহাই দিও 5x ৰ ভ্যালু আমি কিমান পালো 7 গতিকে আনসাৰটো কিমান হ'ব 5 7 35 অৰ্থাৎ ডাঙৰ সংখ্যাটো কিমান হ'ব 35 গতিকে ইয়াৰ অপচন কোনটো কাৰেক্ট হ'ব A অপচনটো কাৰেক্ট হ'ব হল গতিকে আমি আজিৰ এই সম্পূৰ্ণ ভিডিও ক্লাছটিত 52টা অৰ্থাৎ 52টা কোৱেশ্চন ডিসকাস কৰিলো যিসমূহ আপোনালোকৰ কাৰণে আগন্তুক এক্সাম সমূহৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ আৰু
মই আজিৰ ভিডিঅ'টোত যিমানসমূহ কুৱেশ্যন সন্নিবিষ্টিত কৰিছো প্ৰত্যেকটো কুৱেশ্যনে এক্সাম সমূহৰ কাৰণে যিকোনো এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ আপোনালোকে যদি এবাৰত ভিডিঅ'টো বুজি পোৱা নাই কিছুমান প্ৰবলেমত আপোনালোকৰ কিছুমান সমস্যা আছে বা বুজি পোৱাত অলপ প্ৰবলেম হৈছে আপুনি আকৌ এবাৰ চাওক যেহেতু এটো এটা আমাৰ ৰেকৰ্ডেড ভিডিঅ আকৌ চাওক বাৰে বাৰে চাওক যেতিয়ালৈকে বুজি নাপায় তেতিয়ালৈকে চাওক কাৰণ এটো আমাৰ প্লেলিষ্টত থাকি যাব সম্পূৰ্ণ ভিডিঅ'টো আৰু অনাগত দিনত এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু লাইক কৰিব আজিলৈ ইমানেই আছিল ধন্যবাদ